কেতিয়া আৰু কিয় থিৰাং কৰিছিল এজন সাংবাদিক হ'ব বুলি? জুবিন গাৰ্গ হোৱাই আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাইছে? যদি ধৰি লওক আপোনাক সোধা যায় যে আপোনাৰ জীৱনৰ 3টা মূল মন্ত্ৰ, সেই 3টা মূল মন্ত্ৰ আপুনি কি বুলি ক'ব? যিটো পলিচি আপুনি কেতিয়াও ব্ৰেক নকৰে। উল্ফা কিয় গৈছিল আপুনি? এজন সাংবাদিকে অসমত মাহত মেক্সিমাম কিমান টকা ঘটিব পাৰে? নমস্কাৰ, মই CK জগদীশ আৰু আপোনালোকে চাই আছে আমাৰ নতুন পডকাষ্ট প্ৰেৰণা টক্স। এজন ল'ৰা মানে একচুৱেলি ৰাস্তাৰ ভিকহু। সন্মুখত তেওঁৰ নিজৰ পিতৃৰ মৃতদেহ। ইভেন সৎকাৰ কৰিবৰ কাৰণে তাৰ তাত টকা পইচা নাই। এনেতে এজন ব্যক্তি তেওঁৰ ওচৰলৈকে আহে। তেওঁক কয় যে মই টকা খৰচা কৰিম, বল তোৰ দেউতাৰ তোৰ আত্মাৰ সৎগতি কৰাওক। শ্মশানলৈকে নি যিমান ধৰ্মীয় অনুষ্ঠান আছে সেই গোটেইখিনি লৈ গ'ল। শ্মশানলৈকে লৈ গৈছে। সেইটো মনত ৰাখিব, মই শেষত কৈ আছোঁ কিয় শ্মশানলৈকে লৈ যোৱা কথাটো। তাৰ পাছত সেই ল'ৰাজনক নিজৰ ঘৰলৈকে লৈ আহিল। বহুত চেষ্টা কৰি তেওঁক এটা চাকৰিও দিয়ালে। আৰু এতিয়া সেই মানুহজনে সেই বিশেষ ফুটপাথত পৰি থকা মানুহজনৰ লগত একেটা ৰুমতে থাকে আৰু গোটেইকেইজনে মিলি আজি এটা সন্মানদায়ক জীৱন জীয়াই আছে। এই ঘটনাৰ নায়ক প্লাছ কাজিৰঙা এৱাৰ্ডৰ লগত জড়িত এজন বিশেষ ব্যক্তি, 24 লাইভৰ চেনেলৰ চিফ ইন এডিটৰ ইমদাদ আলী আজি আমাৰ লগত আছে। কিয় মই শ্মশানৰ কথাটো কৈছিলোঁ আপুনি গম পাইছে? ইমদাদ আলী যোনে শ্মশানত কেতিয়াও নাযায়, কিন্তু এজন মানুহক সহায় কৰাৰ কাৰণে তেওঁ শ্মশানলৈকে গৈছিল। আপোনাক আজি আমাৰ এই অনুষ্ঠানটোলৈকে স্বাগতম। ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আপুনি যিহেতু মানুহজন পজিটিভ, আজি পজিটিভ কথা পাতিম আৰু সদায় আপোনাক লৈ থকা হয়। প্ৰায় আমাৰ চেনেলত এটা আপোনাৰ চেনেলৰ ইণ্টাৰভিউ যায়। আজি মোক লৈছে, চাওঁ কি হয়, কথা বতৰা পাতোঁ আমি। অকণমান নাৰ্ভাছ হ'ব পাৰোঁ মই, কাৰণ না জেনেৰেলি মই প্ৰশ্নৰ উত্তৰ দিওঁ, কিন্তু আজি মই প্ৰশ্ন সুধিম আৰু সঁচাকৈ চব হ'ব লাগে, মানুহ লাইফত চব কৰিব লাগে। আৰু এটা কথা যে আপোনাক মই এটা কথা দিছিলোঁ যে যিদিনা মই পডকাষ্ট ষ্টাৰ্ট কৰিম, প্ৰথম গেষ্ট মই আপোনাক মাতিম আৰু আজি মই সৌভাগ্য কথাটো ৰাখিম। ধন্যবাদ। ইমদাদ আলীয়ে কেতিয়া আৰু কিয় থিৰাং কৰিছিল এজন সাংবাদিক হ'ব বুলি? বাৰু, প্ৰশ্নটো সুধিছে, উত্তৰটো দিব লাগিব আৰু দিছোঁ। একচুৱেলি থিৰাং বুলি কৰা নাছিলোঁ। মই 2010 চনৰ পৰা সাংবাদিকতা কৰিছোঁ, শিকি আছোঁ। শিকি আছোঁ, এতিয়াও শিকি আছোঁ, ভৱিষ্যতেও শিকি থাকিব লাগিব। বিভিন্ন পৰ্যায়ত কাম শিকি আছোঁ, অলপ শিকিছোঁ, আকৌ বেলেগ এটা পাৰ্টত যাওঁ, তেনেকুৱা ধৰণৰ। এতিয়া 2010 চনৰ পৰা মই আপোনাক ক'লোঁ। আৰু কিয় থিৰাং কৰিছিলে মই পাণ তামোলৰ দোকান দিছিলোঁ। সেইটো প্ৰমাণ আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টৰ তিয়কত কাৰোবাক সুধিলে গম পাব। ফুটভিলাত মোৰ এখন দোকান আছিল, মই দোকান চলাইছোঁ, মই কামত লাজ নকৰোঁ। তাৰপাছত মই সাংবাদিকতাও কৰি আছিলোঁ। তাৰপিছত মই যোৰহাটত এখন ডেইলি নিউজ পেপাৰৰ আপাৰ আছামৰ মুখ্য তত্ত্বাৱধায়ক আছিলোঁ। সেইখনৰ মই হেড ইনচাৰ্জ আছিলোঁ, তেনেকৈ পেপাৰৰ লগত জড়িত। খালি এটা কথা, সাংবাদিকতা গ্ৰাউণ্ড লেভেলত কৰাৰ আগতে মই প্ৰথমে কি পাইছিলোঁ জানেনে? প্ৰথমতেই মই হেড ইনচাৰ্জ পাইছিলোঁ মোৰ লাইফত। মই সাংবাদিকতা যেনেকৈ ধৰণে কৰে ন, প্ৰথমতে হেড তেনেকুৱা পষ্টবিলাক পাইছিলোঁ। মেইন পষ্টবিলাক পাইছিলোঁ। মই গ্ৰাউণ্ড লেভেলত ভালকৈ কাম কৰিব পোৱা নাছিলোঁ। সেইকাৰণে হয়তো বেলেগতকৈ মোৰ অভিজ্ঞতা কমেই আছে। মই চাবলৈ গ'লে মোৰ অভিজ্ঞতা বহুত বেছি নাই। সাংবাদিকতা যিখিনিয়ে গাঁৱত কৰে, যিখিনিয়ে সৰু অঞ্চলত কৰে, তেওঁলোকৰ অভিজ্ঞতা বহুত ওপৰত। তেওঁলোকে ফেচটো নুলিয়ায়। আজি আমি ফেচটো উলিয়াই থাকিব লাগে, কাৰণে আমাক হয়তো মানুহে ক'ৰবাত দেখি চিনি পায়, কিন্তু তেওঁলোকে ফেচ নুলিয়ায়, কিন্তু সাংঘাতিক ধৰণৰ কষ্ট। অ'কে, আপোনাৰ এজন ক্লাছমেট, সেইজন মোৰ ব্ৰেইন য়োগা প্ৰগ্ৰেমৰ তেওঁ ষ্টুডেণ্টটো হয়। এদিন কিবা কথাত আপোনাৰ কথা ওলাল, মই নামটো নকওঁ বাৰু। তেওঁ আপোনাক ক'লে যে আপুনি ইমদাদ, চাগে আপোনাতকৈ এক বেছ জুনিয়ৰ হ'ব পাৰে দেই, বা একে ক্লাছমেটৰ হ'ব পাৰে। তেওঁ ক'লে যে আপুনি ইমদাদক চিনি পায় নেকি? মই বোলো পাওঁ, বিৰাট ভাল মোৰ লগত। কৈছে আপুনি তেওঁৰ বিষয়ে কি জানে? মই ক'লোঁ যি দুই এটা কথা জানো। তেওঁ কৈছে যে আমি একেলগে এখন স্কুলত পঢ়িছোঁ, আৰু তেওঁ আগতে ইমান উৎপতীয়া আছিল
কোনেও ভাবিব পৰা নাছিল যে সেই সময়ত এইজন মানুহ গৈ আজিৰ ইন্দ্ৰত আলী হ'ব মানে আটাই লাগিছিল যে ইমান দুষ্ট কৰে পঢ়া শুনাত কনচেনট্ৰেট কম কৰে গতিকে তাৰমানে ই ডাঙৰ হৈ একো বিশেষ কৰিব নোৱাৰিব আৰু তেওঁলোকে আপোনাক দেখি ইনস্পায়াৰ হয় আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কয় আপোনাৰ কাহিনী শুনায় যে লাইফত মানুহে এনেকুৱাও হ'ব পাৰে চ' এই জাৰ্ণিটো অকণমান কওক যে সৰুতে আপুনি একচুৱেলি কেনেকুৱা আছিল আৰু আজিৰ এই পৰ্যায়লৈকে আপুনি কেনেকৈ আহি পালে শুনক মই প্ৰথম কথা হ'ল মই অলপ জিদ্দি আছিলোঁ নহয় আছোঁ এতিয়াও আছোঁ সৰুৰ পৰা মই অলপ উৎপত্তি আছিলোঁ বুলি কৈছে সঁচা কথা কৈছে কোন নামটো আপুনি কোৱা নাই উৎপত্তি আছিলোঁ জিদ্দিত থাকিলে অলপ মানে কোনোবাই ঐ বুলি ক'লে ময়ো উল্টাই কওঁ ঐ কি হ'ল এতিয়া কি হ'ল বুলি ক'লে মই বুকু পাতি দিওঁ মানে মাৰিছা তেনেকুৱা টাইপ মানে স্কুলৰ টাইপৰ পৰা তেনেকুৱা আছিল পঢ়াত মই বিশেষ চোকা নাছিলোঁ গেধা আছিলোঁ পঢ়াত কিন্তু মূল কথাটো হ'ল এইটোৱেই পঢ়িলেই যেন চব পাৰিব ছাকচেছ হ'ব মই নকওঁ চবৰে মটিভবিলাক চবৰে ডিচিশ্যনবিলাক বেলেগ থাকে পঢ়িব লাগে জ্ঞানৰ বাবে মোৰ কথা দেই এইটো আপোনাৰ কথা বেলেগ হ'ব পাৰে আপুনি চাই থকাজনৰ কথা বেলেগ হ'ব পাৰে পঢ়িলে জ্ঞান হ'ব জ্ঞানটো লাগিবই মানুহক পঢ়িব লাগে কিন্তু চলিবৰ কাৰণে পঢ়িব লাগে বুলি কথা নহয় মানে চলিবলৈ নিজৰ মটিভ নিজৰ মানে হেৰি লাইফটো কেনেধৰণে চলাব এইটো পঢ়াৰ ওপৰত নহয় জ্ঞান লাগিব কেতিয়াবা জীৱনেও বহুত জ্ঞান দি যায় জীৱনেও জ্ঞান দিয়ে আৰু তেনেধৰণে মই লাইফটো ষ্ট্ৰাগল কৰিলোঁ স্কুল পঢ়িলোঁ কলেজ পঢ়িলোঁ তাৰপৰা পঢ়ি থাকোঁতেই বিয়া কৰালোঁ সৰুতেই তাৰপৰা তেনেধৰণে হেৰি কৰি আছিলোঁ তাৰপৰা প্লাষ্টিক ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং কৰাৰ পাছত চিপেটত কৰিছিলোঁ মোক দেউতাই কিবা ঘটনা এটাৰ কাৰণে ক'লে ইয়াক আহিব দিয়া নহ'ব মই তেতিয়া চুক্তি কৰিলোঁ মই ফাৰ্ষ্ট ক্লাছ পাম তেতিয়া মই আহিব পাৰিম নে আৰু মই তেনেধৰণে ফাৰ্ষ্ট ক্লাছ পালোঁ মানে মোক পঢ়াটো জিদ্দি মানে গেধা আছিলোঁ মই কিন্তু পঢ়িও দিব পাৰে তাৰমানে লাষ্টলৈকে মই অকণমান চোকা হ'লোঁ চাগে দেই লাষ্টত মানে অকণমান চোকা মানে জিত যেতিয়া আহি যায় ন তেতিয়া চোকা হওঁ আৰু এইটো নহয় মাষ্টৰকো কৈছিলোঁ যে মই পৰীক্ষাত মোক দুটা শিকাই দিব লাগিব মানে তেনেকুৱা টাইপ আছিলোঁ মানে আৰু মই বেলেগৰ পৰা চাই পেলাই লিখোৱা এনেকুৱা এটা ঘটনাও হৈছে মই অলপ উৎপত্তি এনেকুৱা ধৰণৰো আছিলোঁ শুনিলে কিছুমানে গালি দিব বা বেয়াকৈ ক'ব মোৰ কিনাৰত এটা বহুত চোকা ল'ৰা পৰিছিল হাই ছেকেণ্ডেৰীত আৰু মই তাক কৈছিলোঁ যেন মোক দেখুৱাব লাগিব তই মই বেছি ভালকৈ পঢ়ি মানে নোৱাৰিম তোক দেখুৱাব লাগিব তোক কিবা এটা মই খুৱাম ভালকৈ পৰঠা চৰঠা সি ক'লে হ'ব দে বুলি ক'লে কিন্তু সি তাই ইমানেই চোকা আছিলে আধা ঘণ্টা আগত মোৰ লগৰজনে বহি দি দিলে দি পেলাই গুচি গ'ল মই লগালগ মাষ্টৰক ক'লোঁ আধা ঘণ্টা 20 মিনিটমান থাকোঁতেই গুচি গ'ল তাৰমানে মই তাক কৈছোঁ তোৰ হৈ গ'ল যদি মোক দেখাই ল ভাই মোৰ নাই হোৱা মোৰ বহুতখিনি বাকী আছে তেনেতে তেওঁ যেতিয়া গুচি গ'ল বাহিৰলৈ আৰু মই গৈছোঁ আৰু গৈ পেলাই তেওঁ টয়লেটৰ ওচৰত আছেতো ল'ৰাটো পিছে পিছে মই মানে মাষ্টৰক কৈ পেলাই মোৰ টয়লেট লাগিছে বুলি ক'লোঁ মোক যাব দিলে আমাক গৈ মাৰি দিলোঁ মানে কি কেনে দিছোঁ বাথৰুমৰ ওচৰতে ফ্লেট হৈ পৰি গৈছে বেহুচ হৈ গ'ল এতিয়া মই ৰুমলৈ আহিব লাগে পৰীক্ষা চলি আছে ইফালে এই বাথৰুমৰ ওচৰত পূৰা পৰি গ'ল তাৰপিছত পানী চানী দি মই নিজে পানী চানী দি মানে তাক জগাইছোঁ কৈছোঁ তই নদখাইছিলি কেলৈ মই তোৰ আশাতে বহি আছিলোঁ তাৰপিছত তাক ক'লোঁ মই পটাপট যি হ'ল পৰীক্ষা মই বহিছোঁ দি আহিছোঁ তই অকণমান ইয়াতে বহ তাত মাটিতে বহুৱালোঁ মই টয়লেটৰ কিনাৰতে ৱালখনৰ কোনোবাই দেখিব বুলি ভয়ো খাই আছোঁ তাৰপৰা মই বহিছোঁ দি ওলাই আহিলোঁ তাক নিলোঁ হোটেললৈ তই ধুনীয়াকৈ খোৱালোঁ মোক এইবোৰ নকৰিবি বোলো তই তোৰ আশাত মই বহি আছোঁ আৰু তই সোনকালে বহি দিছ এই তেনেকুৱা টাইপ মানে তাৰপৰা লাহে লাহে হেৰি হ'লোঁ মানে অলপ মেচিয়ৰ্ড পূৰা হোৱা নাই চাগে কিন্তু অলপ লাহে লাহে মেচিয়ৰ্ড হৈছোঁ আৰু শিকিছোঁ বুজিছোঁ বহুত কষ্ট কৰিছোঁ লাইফটোত মানে দেউতাৰ চিনাকি দিয়া নাছিলোঁ ক'তো দেউতা তেতিয়া টিয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া OC আছিলে দেউতাইও কৈ থৈছিলে যেন তহঁতে মোৰ চিনাকি নিদিবি মোৰ চিনাকি দি ক'ৰবাত বাইকত যদি যাওঁ মোৰ চিনাকি দি বাচিবলৈ হ'লে ঘৰৰ পৰা কিন্তু উলিয়াই দিম কিন্তু দেউতাৰ চিনাকিয়ে নিদিওঁ আমি নিজে ক'ৰবাত কাণত ধৰি আঁঠুকাৰি আহিম দৰকাৰ হ'লে এইবোৰ আমাক মানে সৰুতে শিকাই থৈছিলে আৰু সেই হিচাপে কষ্টও কৰিছিলোঁ মানে দেউতাৰ মানে কৰে বুলি আমি ক'ৰবাত ফিট মৰা নাছিলোঁ পইচা পাতি নিজে কষ্ট কৰিছিলোঁ মনে মনে দেউতাৰ টিয়ক থানা OC থাকোঁতে মই ঘৰত মানে ঘৰে ঘৰে মানুহৰ ঘৰত গৈ কাৰ্পেট বেচিছিলোঁ বেড কভাৰ বেচিছিলোঁ কোনেও গম নাপায় মানে তাৰ মানুহখিনি গম পায় এতিয়া বহুতে গম পায় বহুত মানুহে চাই আছে দি জানিবই হয় বুলি ক'বই মই ঘৰে ঘৰে বেড কভাৰ কাৰ্পেট টেবুল চেণ্টাৰ টেবুল এইবোৰ বিকোংগৈ মানে মোক পইচা লাগে মানে সৰুৰ পৰা মানে সেইটো নিজে কৰি পেলাই খাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো কাৰণে চাগে মানে নিজৰ ভৰিত থিয় হ'ব পৰা গৈছে
নহ'লে ধৰি লওক যাৰ অলপ ফেমিলি বেকগ্ৰাউণ্ড ষ্ট্ৰং বা যাৰ পেৰেণ্টছ অলপ বেছি ফাইনেন্সিয়েলি ষ্ট্ৰং থাকে মই কি মোৰ কথাটো হ'ল মই কোন সেইটোৱে মোৰ দেউতা কোন মোৰ মা কোন মই যিখিনি সন্মান দিব লাগে মই সন্মান দিম কিন্তু মই কোন বুলি লাগিব ন মই দেউতা চিনাকি দি সদায়তো নহ'ব বা নিজৰ মাক দেউতাকৰ চিনাকি দি পেলাই এজন ল'ৰা ছোৱালীয়ে মানে চিনাকি দিয়াটো এইটো ভাল কথা ভাল নহয় কথা নহয় নিজৰ চিনাকি দিব পাৰিব লাগিব আৰু মই দেউতাক মোৰ আজিৰ ডেটত এটা ভাল লাগে মানে দেউতা আগতে ক'ৰবাত নহয় ক'ৰবাত ক'ব লগা হয়তো যেন মই আমুকৰ ল'ৰা চিনি পাইছেনে তেওঁক থানা ওচি বা আমুক তেতিয়া মই মনত ভাবি লৈছিলোঁ হা মোৰ চিনাকিটো দি কেতিয়া আহি গ'ল এতিয়া দেউতাই মানে চিনাকি দিয়ে মই ইমদাদৰ দেউতাক মানে সেইটোৱে মোৰ ছাকচেছ লাইফত একজেক্টলি মানে দেউতাকে যেতিয়া এজন ল'ৰাৰ চিনাকি দি পেলাই বেলেগৰ আগত চিনাকি দিব ন সেইটো ছাকচেছ সঁচা সেইটো বিৰাট ভাল লাগে আপুনি ইমদাদৰ দেউতাক ন মোক সেইদিনাখন দেউতাই কৈছে তোৰ কথা কোৱাৰ লগে লগে বোলে একদম উঠি দিছে চকীখন দি দিছে এইটো ছাকচেছ মোৰ কাৰণে আৰু চবৰে কাৰণে সেইটোৱে ছাকচেছ মই ভাবোঁ চবৰে কাৰণে এইটো ছাকচেছ সেইটো তাকে তো যিখিনি ইউথে চাই আছে সেইটো মনত ৰাখিব লগা কথা যে যিদিনা আমাৰ থ্ৰুৰে আমি মা দেউতাৰ চিনাকি হ'ব সেইদিনা আমি গম পাম যে আমি ছাকচেছফুল হৈছোঁ আৰু অ'কে যদি ৰিপৰ্টাৰ নহ'লহেঁতেন যদি সাংবাদিকতা নকৰিলেহেঁতেন তেতিয়া ইমদাদাৰীয়ে কি কৰিলেহেঁতেন মই বিজনেছ কৰিলোহেঁতেন চাকৰি নকৰিলোহেঁতেন এতিয়াও ভিতৰত এনেকুৱা হয় আজিলৈকে চাকৰি মই ক'তো এপ্লাই কৰিয়ে পোৱা নাই কৰি পোৱা নাই মানে মই অলপ মোৰ মাইণ্ডটো অলপ বেলেগ মানে ফুল স্বাধীন লাগে মানে এতিয়াও মই স্বাধীনভাৱে কাম কৰি আছোঁ য'ত কৰি আছোঁ মালিকক মই ধন্যবাদ দিছোঁ মানে মোক স্বাধীনতাটো মেইন স্বাধীনতা নাই যদি 1000 কোটি টকা মালিক হৈ লাভ নাই সেইটো মই স্বাধীনভাৱে কাম কৰি ভাল পাওঁ বেছি দৰমহা পোৱা গোলামেই হ'ল নহ'ব মানে স্বাধীনভাৱে কাম কৰিব পাৰিব লাগিব তেতিয়া আপোনাৰ মন মগজুৱে বহুতখিনি কৰিবলৈ আগবাঢ়ে আপুনি এটা অফিচত 10 ঘণ্টা দিব নালাগে 10 মিনিট যদি আপুনি ভালকৈ মাইণ্ড দি পেলাই এইটো ফৰ্মুলা লগায় তাতে বহুত ওপৰলৈ যাব আৰু মই তেনেকৈ মই ইমান টাইম নিদিওঁ কিন্তু মই অফিচটো কেনেকৈ চলিব মই সেইটো বস্তুত খুব গুৰুত্ব দিওঁ মানে অ'কে এটা খুব সুকীয়া প্ৰশ্ন সোধোঁ এজন সাংবাদিকে অসমত মাহত মেক্সিমাম কিমান টকা ঘটিব পাৰে সাংবাদিকে 10 লাখ টকাৰ ওপৰতো ঘটিব পাৰে 10 লাখ ঘটিব পাৰে আপুনি কৈছে এজন সাংবাদিকে কিমান আপুনি কোৱা নাই যেন সাংবাদিকতা কৰি কিমান ঘটিব পাৰে মই সাংবাদিক মোৰ যদি 20টা বিজনেছ থাকে মই মাহত 30 লাখো ঘটিব পাৰোঁ সেইবুলি আকৌ মানুহে চাই থকা মানুহে এইটো এইবোৰ মই যেন তেন চলি থকা মানুহ উপস্থিত বুদ্ধি কিমান আছে দেখিছে মই যেন তেন চলি থকা মানুহ যদি আজি পইচা থাকিলেহেঁতেন মোৰ প্ৰথম কামটো মই বহুত ডাঙৰ কাম এটা কৰিলোহেঁতেন সেইটো মই ক'ম পইচা পাতি হ'লে মই কাম এটা কৰিম লাইফত কামটো কিন্তু এতিয়া আপুনি যিটো কথা সুধিছে সেই কথাটো উত্তৰ দিওঁ ঘটিব পাৰে চক এইটো বৰ ডাঙৰ কথা নহয় আমাৰ অসমৰ কাৰণে ডাঙৰ কথা বুজি পালে নেশ্যনেল পৰ্যায়ত দেখোন কোটি টকা লাগে দৰমহা আছে আপুনি চাওক গুগলত আপুনি গুগলত মাৰি চাওক কোনে কিমান দৰমহা পায় বাহিৰৰ হেৰিটো বহুত বেছি অসমৰ এনেকুৱা এডিটৰ ইন চিফ সাংবাদিকজনে এডিটৰ ইন চিফ ন এতিয়া কথাটো হ'ল কি পাব পাৰে 10 লাখ কোনো ডাঙৰ কথা নহয় আৰু এটা কথা সৎ পথেৰে প্ৰমোচনেল মানে ইণ্টাৰভিউ কৰি প্ৰমোচনেল ইণ্টাৰভিউ থাকে দেই এইটো অপ্ৰিয় সত্য কথা মানে পইচা ল'ব পাৰে কোনোবাই কয় পইচা লৈ ইণ্টাৰভিউ লৈছে সেইটো মই ভাবোঁ সেইটো বেয়া কথা নহয় পইচা লৈ ইণ্টাৰভিউ লৈছোঁ ইভেন ময়ো পডকাষ্টত পইচা দি পেলাই গৈছোঁ আৰু সেইটোত কোনো প্ৰব্লেম নাই মই আপোনাৰ পডকাষ্টত আজি প্ৰথম আৰু মই আপোনাক সুধিলোঁ কিয় কাৰণে পডকাষ্ট খুলিলে কৈছে মই বিজনেছ প্ৰমোট কৰিবৰ কাৰণে পইচা দি ইয়াত বিজনেছ প্ৰমোট কৰিম এইটো লগত নহয় সেইটো বহুত মানুহ আছে মোৰ লাইফত যিহেতু আপুনি মাইণ্ড গেমৰ এটা অনুষ্ঠান কৰে বা মটিভেশ্যন আপোনাৰ লগত ময়ো কৰিছোঁ ন চব পজিটিভ মানুহ আপুনি বহুত দেখা পোৱা গৈছে এই পজিটিভ মানুহৰ কাহিনীবিলাক শুনালে যাতে 10জনে ইনস্পায়াৰ হ'ব পাৰে হয়তো আজি কোনোবা কথাত মোৰ ভাল লাগিবও পাৰে চাই থকা ভাল লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিছে বেয়া লাগিলেতো বেয়া লাগিলে বুলিয়ে ক'ব লাগিব এইটো কথা বেয়া লাগিলে তেতিয়া মই আকৌ শুদ্ধ হ'ম তেনেকৈতো লাইফটো চলিব লাগিব আৰু আপুনি তেনেধৰণে প্ৰমোচনেল মানে মানুহজনক প্ৰমোট কৰিব আপুনি এই কিছুমান মেছেজ আপোনাৰ পৰা শুনিলোঁ ভাল লাগিলে মই প্লেনটো এনেকুৱা যে ইনফৰমেশ্যনছ দিয়া পডকাষ্ট বহুত আছে কিন্তু সেইবিলাকো বেয়া নহয় দেই সেইবিলাকো লাগে কাৰণ মই নিজে কওঁ মই নিজে পডকাষ্টত পইচা ভৰি গৈছোঁ আৰু সেইটোৱে মোক বিজনেছ আনি দিছে আৰু মই যদি কাৰোবাৰ পডকাষ্টত গৈ 100 টকা ঘটিছোঁ তেওঁক 10 টকা দিয়াত মোৰ কোনো আপত্তি নাই আৰু ইটছ এ ওৱান ফৰ্ম অফ এডভাৰটাইজমেণ্ট চ' ইয়াত কোনো বেয়া নহয় মই কওঁ যে সেইটো কাৰণে মই ক'লোঁ এই আপুনি 10 লাখ টকাৰ কথা যেতিয়া কৈছে এজন সাংবাদিকে ঘটিব পাৰে এটা স্পষ্ট কথা ঘটিব পাৰে অ'কে
তো যি কি নহওক আমিতো জ্ঞানৰ কথা পাতিম আমি ইমদাদ আলীৰ পৰা আৰু ডিপলি কিছু কিছু জ্ঞানৰ কথা ওলাম যিটো আমি আমাৰ লাইফত এপ্লাই নাই, কৰিব জ্ঞান ময়ে ল'ব লগা আছে আপোনালোকৰ পৰা। নাই আমি চবৰে পৰা কিবা নহয় কিবা হয়। শিকিব লাগিব হা। মোক যদি কোৱা যায় যে জগদীশে ইমদাদ আলীৰ পৰা এনেকুৱা কি গুণ এটা ল'ব বিচাৰে যদি মোক সেইটো কোনোবাই সোধে যে ইমদাদ আলীৰ পৰা কি গুণ ল'ব বিচাৰে মই বিচাৰিম আপোনাৰ নেটৱৰ্কিং ষ্টাইল আপুনি খুব ধুনীয়া এটা নেটৱৰ্কিং বিল্ড আপ কৰিব পাৰে মই দৰ্শক কৈ দিওঁ ধন্যবাদ। যিসকলৰ কাৰণে নেটৱৰ্ক শব্দটো নতুন মই তেওঁলোকৰ কাৰণে কৈ দিওঁ নেটৱৰ্কিং মানে হৈছে আমি মানুহৰ লগত যিটো কানেকশ্যনছ বিল্ড আপ কৰোঁ এজন মানুহ যদি ওপৰলৈকে যাব লাগে তেওঁ বেছি মানুহৰ লগত কানেকশ্যনছ বিল্ড আপ কৰিবই লাগিব আৰু এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু এইটো মই কিতাপত পোৱা কথা ছাকচেছ অৰিয়েণ্টেড যিমান কিতাপ আপোনালোকে পঢ়িব তাত এইটো কথা পাব ইফ ইউ ৱান্ট টু বি মোৰ ছাকচেছফুল ইউ হেভ টু বিল্ড এ ষ্ট্ৰং নেটৱৰ্ক আৰু ইমদাদ আলী সেই নেটৱৰ্কিঙত বহুত এক্সপাৰ্ট মই জানিব বিচাৰিম আপুনি কি টেকনিক ইউজ কৰে আপুনি মানুহ আপোনাৰ ওচৰত থাকি ভাল পায় আপোনাৰ লগত কানেক্টেড থাকি ভাল পায় আপুনি বহুত ইজিলি মানুহৰ লগত কানেকশ্যনছ বনাব পাৰে তো নেটৱৰ্কিঙত আপুনি বহুত বেছি এক্সপাৰ্ট কেনেকৈ বহুত বেছি এক্সপাৰ্ট ক'লে ভুল কোৱা হ'ব বহুত এক্সপাৰ্ট মানুহ বেলেগ আছে মই এইটো শিক্ষা গ্ৰহণ কৰা নাই নেটৱৰ্কিঙৰ শিক্ষা আছে ন সেই শিক্ষাটো গ্ৰহণ কৰা নাই নিজে নিজকে শিকিছোঁ মই এটাই জানো মোৰ পলিচি এটাই যে মোক আপুনি 1 দিছে মই 2 দিম এখোজত 10 খোজ দিমতেতো ডাইলগত পৰে এখোজত 2 খোজটো দিব পাৰি মানে আপুনি মোক মানে মই কিবা প্ৰগ্ৰেম পাতিছোঁ ধৰি লওক মই কিবা এটা অনুষ্ঠান কৰিছোঁ তাত আপুনি সহায় কৰিছে ন তাত মোক উৎসাহ দিছে প্ৰেৰণা দিছে তাত মই আপোনাক দিব লাগিব মই চিনাকি দিয়াটোত কৃপণালী নকৰোঁ কেতিয়াও মোক যোনে দিছে মই তেওঁক উপস্থাপন কৰাত কৃপণালী নকৰোঁ তেওঁৰ বিষয়ে কোৱাত মই কৃপণালী নকৰোঁ কাৰণ তেওঁৰ পৰাই আমি চলি আছোঁ আপোনাৰ পৰা আমি চলি আছোঁ এই তেনেকুৱা মানুহবিলাকক মই ভাবোঁ যোনে যোনে ইভেণ্ট কৰে বা যোনে যোনে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান চলাই আছে তেওঁলোকে যোনে তেওঁলোকক সহায় কৰিছে তেওঁলোককো কিন্তু পাৰিলে তেওঁলোকক সহায় কৰিব লাগে আৰু মটিভটো ৰাখি থ'ব লাগে তেওঁৰ পৰাই আমি চলি আছোঁ মানে মই তেনেকুৱা ধৰণৰ হেৰি কৰোঁ আৰু মোক যোনে যোনে সহায় কৰিছে কোনো এজন মানুহ আজিৰ ডেটত উলিয়াই দিব নোৱাৰে মই তেওঁলোকক সন্তুষ্ট কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ কিমান দূৰ তেওঁলোক সফল হৈছে বা সন্তুষ্ট হৈছে নাজানো কিন্তু মই চেষ্টা কৰিছোঁ আৰু মই কৰিছোঁ আৰু মই জনামতেতো তেওঁলোক বহুতে কয় যেন বহুত ভাল লাগিলে বুলি কাৰণ মই সেই মানুহজন মোৰ পৰাই এৰখাই নাযায় মানে মই যোনজন মানুহ লৈ ল'লোঁ ন আপোনাক মই আজি চিনাকি হ'লোঁ আপুনি মোক সহায় কৰিলে মই নেক্সট আপুনি মোৰ পৰা হেৰাই নাযায় ময়ো আপোনাৰ পৰা হেৰাই নাযাওঁ পাৰ্মানেণ্ট মোৰ পৰিয়ালৰ হৈ গ'ল মানে আপোনাক সেইটো ছিষ্টেমত মই ৰাখিম মানে মৰম কৰি মই শ্ৰদ্ধা কৰি মই মানে এইটো এটা বস্তু আছে যিটো মই আপোনাৰ পৰা আৰু অলপ শিকিব লাগিব এইটো মই খুব এটা এক্সপাৰ্ট নহয় কিন্তু মানে মোৰ কনফিডেণ্ট লেভেলটো মই বহুত ওপৰ হাই লেভেলত ৰাখোঁ মই এইটোৱে আপোনাক সুধিব বিচাৰিছোঁ যদি ধৰি লওক আপোনাক সোধা যায় যে আপোনাৰ জীৱনৰ 3টা মূল মন্ত্ৰ সেই 3টা মূল মন্ত্ৰ আপুনি কি বুলি ক'ব যিটো পলিচি আপুনি কেতিয়াও ব্ৰেক নকৰে যিটো ফৰ্মুলা আপুনি সদায় ইউজ কৰে মই যিটো কৰিম বুলি ভাবোঁ কাম মই মগজত ভৰাই লওঁ সেইটো কৰিমেই মানে মই চাই লওঁ ভাবি চিন্তি কেতিয়াবা কৰিম নকৰিম দুটাত থাকে যোনটো কৰিম বুলি সঠিককৈ ভাবি লওঁ যেন মই এইটো কৰিমেই লাগিলে দেৰি হ'ব কিন্তু মই কৰিমেই ইয়াৰে এটা এক্সাম্পলো দি দিওঁ যদি বেয়া নাপায় দীঘল নকৰোঁ মই ভাবিছিলোঁ মই যোনটো চেনেলত নিউজ কৰি আছোঁ আজি এডিটৰ ইন চিফ হিচাপে মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছোঁ শিকি আছোঁ সেই চেনেলটো মই তিয়কৰ মোৰ ঘৰৰ ওচৰত মই সাংবাদিক আছিলোঁ তাৰপৰা যোৰহাটৰ আছিলোঁ তাৰপৰা আপাৰ আছামটো চাইছিলোঁ তাৰপৰা তেনেকৈ ধৰণে হ'ল মোক যেতিয়া মেনেজিং এডিটৰজনে এই চেনেলটো মই কৰি থকা চেনেলটো মেনেজিং এডিটৰজনে কেবিনৰ ভিতৰৰ পৰা যেতিয়া মোক গেট আউট কৰি উলিয়াই দিয়া হৈছিল এটা নিউজৰ কাৰণে আৰু কৈছিলে যে অকাত আছে না তোৰ গুৱাহাটীত যিকোনো এটা নিউজ চেনেলত চাকৰি কৰিবলৈ মানে আপুনি এতিয়া যিটোত কৰি আছে সেইটোতে হৈছিল তেতিয়া মই গুচি আহিছিলোঁ আৰু ইংলিছত বহুতখিনি গালি পাৰিছিলে মই তেতিয়া কৈছিলোঁ ইংলিছত গালি নাপাৰিব মই বুজি পোৱা নাই বুজি পালে মোক গাত ধৰিব তেতিয়া তেওঁ অলপ লাজ পাইছিলে এই লাজ দিম বুলি মই কোৱা নাছিলোঁ সঁচাকৈ বুজি পোৱা নাছিলোঁ টান ইংলিছ কৈছিলে মই বুজি পোৱা নাছিলোঁ ইংলিছত গালিবোৰ পাৰি থাকিলে কিবা ময়ো ইংলিছত ৰিপ্লাই দিব পাৰিব লাগিব ন মই ইমানটো আৰু পাকৈত নহয় চোকা লোৱা নহয় মই অসমীয়াত যিকেইটা পাৰোঁ শিকি শিকি কৰি আছোঁ এতিয়া কথাটো হ'ল কি যেতিয়া মোক গেট আউট কৰি উলিয়াই দিলে সেইটো টাইমত মোৰ জিদ হৈ গৈছিলে যেন অকাত শব্দটো কৈছে আৰু ঝাৰু মৰা চাকৰি হ'লেও ক'ৰবাত কৰি দেখা বুলি কৈছে
মই তেতিয়া মনত ভাবি লৈছিলোঁ প্ৰথম মই যিকোনো বস্তু মূল মন্ত্ৰৰ কথা কৈছে 2 নম্বৰ মন্ত্ৰটো হ'ল মই মানে এইটো কথা কওঁতে লাইনত কৈ দিছোঁ মই প্ৰথম ভগৱানক কওঁ আল্লাহক কওঁ তাৰপৰা মই নিজক সোধোঁ এনেই মই আপোনাকো সুধিব পাৰোঁ তেওঁকো চাই থকা কেইজনকো সুধিব পাৰোঁ কিন্তু মই ডিচিশ্যন মই ল'ম মানে নিজৰ মগজতকৈ ওপৰত কাৰো নহয় এইটো মই ভাবি লওঁ নিজৰ মগজটোৱে নিজৰ মস্তিষ্কই যিটো ক'ব সিদ্ধান্ত সদায় নিজৰ কৰিব লাগে লোকৰ মগজেৰে সিদ্ধান্ত ল'লে ভুল সিদ্ধান্ত হ'ব ল'ব লাগে আয়ত্বটো ল'ব লাগে জ্ঞানবোৰ ল'ব লাগে সুধিব লাগে ডিচিশ্যন নিজৰ মতে আৰু তাৰপিছত মই মনত জিত বান্ধি ল'লোঁ আৰু মই ভাবি ল'লোঁ যোনটো কেবিনৰ পৰা যোনখন চকীৰ পৰা মোক গেট আউট কৰা হৈছিলে ওপৰলাক ক'লোঁ ওপৰলা আল্লাহ বা ভগৱান মোক এই চকীখনেই লাগিব মোক এতিয়া আৰু এইটো পষ্টেই লাগিব সেই জিদত মই কাম কৰি আছোঁ আৰু আজি সেইটো পষ্টত মই 2 বছৰ চাকৰি কৰিলোঁ তাৰপৰা প্ৰমোচন পাই তাতকৈ ওপৰ পষ্টতে আছোঁ এতিয়া এইটো মোৰ আত্মগমন্তি নহয় মই কষ্ট কৰিছোঁ মই মোক মানে মোৰ চেনেলৰ মালিকেও সেইখিনি মোক সুবিধা দিছে মই তেওঁকো আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আশীৰ্বাদো আছে মানুহৰ মিলি যায় তেনেকুৱা কোনোবা যদি মানে খালি মই মনত ভৰাই থওঁ মানে এইটো লাগিব তেতিয়া ছাপোৰ্ট কৰা মানুহ আহি যায় অট'মেটিক ছাপোৰ্ট কৰা মানুহ আহি যায় মেইন ছাপোৰ্ট কোনে কৰে আপোনাক মানুহে নহয় আপুনি মাইণ্ড গেম কৰি থাকে মোৰ ভুল হ'ব পাৰে হা কথা এটা মেইন ছাপোৰ্ট সদায় নিজৰ যেতিয়া ভাবি ল'ব মগজে কৰে এক্সেক্টলি মগজটোৱে যেতিয়া ক্ৰিয়া কৰিব আপোনাক অট'মেটিকলি ছাপৰ্টিং ছিষ্টেমটো মানে গ্ৰ'থ হ'ব এইটো আমি আমাৰ ল অফ এট্ৰাকশ্যন বুলি এটা কনচেপ্ট আছে আমি ল অফ এট্ৰাকশ্যন যেতিয়া এইটো শিকাওঁ তেতিয়া ছাপৰ্টিং নিজকে কৰিব লাগে আমি যিটো বস্তু আমি হয় বুলি ভাবি লওঁ যে মই এনেকুৱা হয় মই ইমানখিনি যোগ্য হয় তেতিয়া ইউনিভাৰ্ছে অট'মেটিকলি সেনেকুৱা মানুহ সেনেকুৱা চিটুৱেশ্যন আমাৰ লাইফলৈকে পঠাই দিয়ে যোনে আমাক সেইটো পৰ্যায়লৈকে লৈ যায় কিন্তু প্ৰথম যুদ্ধখন ব্ৰেইনৰ ভিতৰত কৰিব লাগিব আৰু ডিচিশ্যন মই ভাবোঁ সদায় বহুত মানুহক সুধিব লাগে কথা এটা মই নুসুধিব লাগে বুলি কোৱা নাই সুধিব লাগে কিন্তু ডিচিশ্যন পৰাপক্ষত নিজৰ মগজেৰে ভাবি চিন্তি ল'ব লাগে কাৰণ কিয় এইটো মই এনেকৈ এক্সপ্লেইন কৰোঁ তাৰমানে মোৰ নিজৰ মই ভাবোঁ মোৰ মগজটোতকৈ আপোনাৰ মগজটো চোকা নহয় আৰু আপোনাৰ মগজটোতকৈ মোৰ মগজটো চোকা নহয় বুজি পালে আৰু কিয় হয় ধৰি লওক আপুনি কিবা এটা ডিচিশ্যন মোৰ মতে ল'লে এইটো প্ৰথম ডিচিশ্যন ফাৰ্ষ্ট ষ্টেপ 1টো আপুনি মোৰ মতে ল'লে ষ্টেপ 2ত আপুনি মোক নাপাব পাৰে কাৰণ যিহেতু ষ্টেপ 1টো আপুনি মোৰ মতে লৈছে তো ষ্টেপ 2 আপোনাৰ ব্ৰেইনটো আপোনাক এনেও নকয় কিন্তু যদি ষ্টেপ 1টো আপোনাৰ মতে লৈছে যদি ভুলো হয় তো ষ্টেপ 2 সুধিব লাগে কিন্তু দেই মানুহক সুধিব লাগে যে এইটো বিপদত পৰিছোঁ এইটো হৈছে কি কৰোঁ সুধিব লাগে কিন্তু নিজে মনে মানে আপোনাৰ মোৰ মগজটো চাই থকা জনৰ মগজটো মানে ইমানেই শক্তিশালী কোনেও নাজানে মই চায়েন্সৰ ষ্টুডেণ্ট নহয় দেই মই কিন্তু মানে প্ৰেক্টিকেলি মোৰ একদম বিষয়বস্তুৰ কথা কৈছোঁ আমি এইবিলাক বস্তু শিকাওঁ মানে ইমানেই শক্তিশালী থাকে মানে ইউজ কৰিব নাজানো আমি আমি যিটি মেচিন এই বস্তুবিলাক ইউজ কৰোঁতে আমাৰ মেইন মেচিনটোকে ইউজ কৰিব পৰা নাই আমি হয়নে আমাৰ মেইন মেচিনটো এইটো কিন্তু মেইন মেচিনটো আমি ইউজ কৰিবই নাজানো বেলেগ আৰ্টিফিচিয়েল মেচিনবিলাক আমি ইউজ কৰি আছোঁ কিন্তু মেইন চবতকৈ শক্তি মেচিনটো ইউজ কৰিব পৃথিৱীৰ কোনো শক্তি নাই আপোনাক হিলাবলৈ কাৰণ আপুনি এনেকুৱা এজন শক্তিশালী মানুহ হ'ব এই মেচিনবিলাক এইবিলাক যিবিলাক আমাক কেমেৰা বা কৰি যি মেচিন লাগি আছে এই মেচিনবিলাক চব ফেইল হৈ যাব নিজৰ মগজেৰে যেতিয়া আপুনি ভাবি কাম কৰিব আমাৰ যিখিনি ষ্টুডেণ্ট আছে যোনে আমাৰ ব্ৰেইন য়োগা কৰি আছে ল অফ এট্ৰাকশ্যন শিকি আছে তো তেওঁলোকে আজি গম পাইছে যে মই যিখিনি কথা আপোনালোকক চাইণ্টিফিকেলি কৈ থাকোঁ সেইখিনি কথা ইমদাদ আলীয়ে নিজে প্ৰেক্টিকেলি জীৱনত ইউটিলাইজ কৰি আছে গতিকে এইটো এটা শিকিব লগা কথা আহোঁ এটা খুব ধুনীয়া এইটো এটা প্ৰশ্ন যিটো মই বিচাৰিম ইয়াত এইখন চকীত যিসকলে বহিব আটাইকে মই প্ৰশ্নটো সুধিম আপোনাকো সুধিছোঁ জীৱনত প্ৰথমবাৰ যেতিয়া 1 লাখ টকা ঘটিছিল কেনেকুৱা অনুভৱ হৈছিল কথা এটা আপুনি 1 লাখ টকাটো কথা কওঁতেই মোৰ হাঁহি উঠিছে 1 লাখ টকা ঘটা আৰু গিফ্ট পোৱা দুইটা কাম হয় মোক সৰুকালতেই মানে মোক কলেজত পঢ়ি থাকোঁতে এজনে মোক 1 লাখ টকা দিলে গিফ্ট মই তেওঁক অলপ সহায় কৰি দিছোঁ কলেজত পঢ়িব পৰা মই কাম কৰিছিলোঁ বুলি কোৱা নাই জানো সহায় কৰিছিলোঁ মই সহায় দিয়াৰ কাৰণে কলেজৰ পৰা মই ওলাইছোঁ জাষ্ট সাংবাদিকতা আৰম্ভ কৰিছোঁ মোক গিফ্টটো সাংবাদিকতাৰ কাৰণে দিয়া নাই 1 লাখ টকা এটা দিছিলে মই তেওঁক অলপ সহায় কৰি দিছিলোঁ ডাঙৰ কামত 1 লাখ টকাটো মানে ৰাতিপুৱা দিছে আগবেলাতে খতম হৈ গ'ল মানে মই অলপ চৌখিন মই ইমানেই মানে নিজৰ কাৰণে ড্ৰেছ পাতি কিনিলোঁ ঘৰ কিনি দিলোঁ আৰু ক'ৰবাত মানে মই সেইটো টাইমত মানে মোক কৈছিলে বিয়াখনত লগাবি মানে হেৰিত মোৰ বাইদেউ বিয়া আছিলে বিয়াখনত লগাবলৈ তোমাক দিলোঁ 1 লাখ টকাটো তুমি বিয়াত লগাবা
মই বিয়াত লগাব মানে মই বিয়া কাপোৰ কানিৰ পৰা আদি কৰি সোণৰ কিবা এটা মানে দৰাক দিবৰ কাৰণে বাইদেউ ভিনদক দিবৰ কাৰণে চব কিনি 1 লাখ টকা আদায় আৰু সেই পাছবেলালৈ মই 20,000 টকা এটা আকৌ বেলেগৰ পৰা আনিছোঁ মানে কৈছোঁ 20,000 টকা এটা লাগে মোক মানে আৰু একদিনত 1 লাখ এইটো গিফ্ট পোৱা আৰু 1 লাখ টকা একদিনত 1 লাখ টকা ঘটা নাই একদিনত 1 মাহত 1 মাহত হৈ যাব পাৰে ঘটিছোঁ মই চাহপাতৰ বিজনেছো কৰিছোঁ মই কৈছোঁৱে চাহপাতৰ বিজনেছ মই চকলেট টি অৰেঞ্জ টি মাছালা টি এইবিলাক মানে পেকেটিং কৰি মানে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাইফত আছে মই বহুত মানে দোকানে দোকানে গৈ বিকিছোঁ আৰু ঘটিছোঁ অনুভৱ মানে কষ্ট কৰোঁ ন কষ্ট কৰি যেতিয়া ঘৰলৈ মানে কিবা এটা লৈ যাওঁ তাৰ ভাল লাগে আৰু মই নিজলৈও লওঁ আকৌ দেই মই এইটো নহয় মানে নিজে নাখাই নবৈ তহঁতক খুৱাইছোঁ এইটো নহয় নিজেও অলপ ভালকৈ থাকোঁ চেষ্টা কৰোঁ মানে এইটোৱে আৰু তেনেকৈ ধৰণে চলি আছোঁ অনুভৱটো ভালেই হ'ব যোনেই পইচা ঘটে তেওঁৰ অনুভৱ ভাল হয় তেতিয়া আৰু অলপ motivation পায়। এতিয়া আপোনাৰ কথাতে মোৰ আৰু এটা বস্তু আহিল সেইটো মই আপোনাক সুধিম বুলি সদায় ভাবোঁ সোধা নহয় আৰু আজি একদম ভাল ঠাইত পৰিছে আপোনাক মই যেতিয়া লগ পাইছোঁ আজি আপোনাৰ লগত চিনাকি মোৰ 2-2.5 বছৰৰ হ'ব আপোনাক মই যেতিয়াই যিটো কণ্ডিশ্যনত লগ পাইছোঁ আপুনি সদায় সাজি কুচি একদম এনেকুৱা লাগে যেন বিয়াত যাব ওলাইছে মই যেতিয়াই য'ত লগ পাইছোঁ ইভেন মই আপোনাক আপোনাৰ ৰুমতো লগ পাইছোঁ তাতেও মই আপোনাক ৱেল ড্ৰেছ দেখিছোঁ এইটো কেৰেক্টাৰ অমিতাভ বচ্চনৰ আছে তেওঁ বোলে ঘৰত থাকোঁতে একদম পুৰা ৱেল ড্ৰেছ থাকে আৰু সেইটো মই প্ৰেক্টিকেলি আপোনাৰ তাত দেখিছোঁ কেনেকৈ মেইনটেইন হয় এইটো আমাৰ দ্বাৰাতো কেতিয়াও মেইনটেইন নহয় একচুৱেলি কি কথা গম পায়নে আমিতো আৰু চেহেৰাত ওখ পাখ বহুত ধুনীয়া ল'ৰা নহয় হয়নে কিন্তু মোৰ কথাটো হ'ল মই নিজকে ধুনীয়া ৰাখিব চেষ্টা কৰোঁ ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ আৰু যিজন মানুহে মানে নিজক ধুনীয়াকৈ ৰাখিব নোৱাৰে লোককো ধুনীয়া নেদেখে মোৰ কথা এইটো হা বেলেগে হয়তো কিবা কিবি ক'ব পাৰে নিজে যদি আপুনি নিজকে ভাল বুলি নাভাবে নিজে নিজকে যদি ধুনীয়া নেদেখে বেলেগকো ভাল নাভাবে আপুনি বেলেগকো ধুনীয়া নেদেখে নিজে নিজকে প্ৰথম ধুনীয়া দেখিব লাগিব নিজে নিজকে ভাল পাবলৈ শিকিব লাগিব একজেক্টলি বুজি পালে এতিয়া মই নিজে নিজকে যেতিয়া মই ওলাই আহোঁ মই চেষ্টা কৰোঁ ধুনীয়াকৈ আৰু মোৰ কাপোৰৰ ড্ৰেছ পাতিৰ ওপৰত বহুত কথা আহি পৰে মোৰ ড্ৰেছ পাতি মই যেতিয়া ভালকৈ পিন্ধিম তেতিয়া মোৰ কথাবোৰ ভাল ওলাব ভিতৰৰ পৰা এজন মানুহ চেঞ্জ হোৱা মই যেতিয়া জেং জাবৰ পিন্ধিম মই একদম ফটা চিটা একদম পেণ্ট চেণ্ট পিন্ধিলোঁ একদম টাইপ কাপোৰ পিন্ধিলোঁ মোৰ টাইপ কথা ওলাব টাইপ ওলাব বুজি পাইছে মানে সেইটো হৈ যায় নেচাৰেলি চবৰে নহ'ব পাৰে কিন্তু হয় আৰু হয় মই চবৰ কথা কোৱা নাই কিন্তু ড্ৰেছ পাতি হওক পাৰফিউম মই সুগন্ধি লওঁ মোৰ পাৰফিউম মিনিমাম 300 মই দেখিছোঁ এবাৰ আপোনাৰ কালেকশ্যন পাৰফিউমৰ আপোনাৰ ৰুমত 300+ পাৰফিউমৰ বটল আছে মই ৰাতিপুৱা যেতিয়া ওলাই আহোঁ মই চিলেক্ট কৰোঁ আজি কোনটো মাৰিম আৰু মই চাৰ্টৰ লগত মানে কোনটো লগাম জোতা কোনযোৰ পিন্ধিম ঘড়ী কোনটো পিন্ধিম এইবোৰ মানে মোৰ হেৰি নহয় মানে ফিতাহী বুলি যেন কয় কিছুমান লাইফষ্টাইল ভাল লাগে অভ্যাস মানে অভ্যাস মই আগৰ পৰা সৰুৰ পৰা অভ্যাস মানে মই তেনেকৈ ধৰণে থাকি ভাল পাওঁ মানে আৰু মই এইবোৰ পাৰফিউম চাৰফিউমৰ কথা কৈছোঁ এইবোৰ মই লাহে লাহে অভ্যাসটো হৈ গ'ল বহুত বেছি এতিয়া মানে মই তেনেকুৱা ধৰণে ওলাই মানে এনেই জেনেৰেলকৈ ওলাই নাহোঁৱেই মানে ৰাতি আনকি মানে কি কয় খোৱা ড্ৰেছযোৰ মানে একদম নতুন ধুনীয়া লাগিব মানে বুজি পালে তেনেকুৱা ধৰণে ভালকৈ থাকি ভাল লাগে ভালকৈ তেতিয়া মাইণ্ডবিলাক আৰু মই মানে ৰাতি আকৌ শুব টাইমত মই পাৰফিউম মাৰোঁ পাৰফিউম মাৰি পেলাই শুওঁ মই ভাবোঁ মোৰ মনত মানে কি মানে মই ধুনীয়া গোন্ধাই থাকিব মানে ধুনীয়া ধুনীয়া কথাবিলাক মনত আহিব মানে তেনেকুৱা ধৰণৰ হৈ যায় মানে একেবাৰে নোহোৱা নহয় কিছুমানে হাঁহিব পাৰে হয়তো কিন্তু মই ভাবোঁ নিজকে ভালকৈ ৰাখিলে নিজকে ধুনীয়াকৈ ৰাখিলে নিজকে সুগন্ধিকৈ ৰাখিলে চব মানে ভালেই হ'ব ভাল লগা হ'ব ধুনীয়া লগাই হ'ব হয়তো সপোনতো চাগে ধুনীয়া সপোনে দেখিব চুট পেণ্ট পিন্ধাই দেখিব বুজি পালে এইটো বস্তু এটা আছে যিটো মই ইয়াৰ পৰা মানে আয়ত্ব কৰিব লাগিব কাৰণ মই কেতিয়াবা অফিচত হাফ পেণ্ট পিন্ধি আহোঁ আৰু মই মানে এইটো বস্তুৰ ক্ষেত্ৰত মই বৰ বেয়া মই তাৰমানে এটা জিন্স তেতিয়ালৈকে পিন্ধোঁ যেতিয়ালৈকে সি মানে একদম বোলে ধুবই লাগিব উপায় নাই আৰু পিছত এতিয়া মই এইখন ফিল্ড আহিলোঁ যেতিয়া মই বেছি শ্ব'জ বাগেৰা কৰিলোঁ চবৰে বেলেগ বেলেগ মোৰ মানে কৰে এইটো মই কাপোৰ মানে এবাৰ যেন পিন্ধিলোঁ এবাৰ মই ধুমেই আৰু মোক কাৰা ইস্ত্ৰি লাগিব মানে এই স্কুলত পঢ়ি থাকোঁতেও কাৰা ইস্ত্ৰি লাগে এতিয়া মানুহে চাগে চাৰ্টটো চাইছে বুলি কাৰা ইস্ত্ৰি নাই মানে সেইটো মই যেন ক'লোঁ মই বাৰ কৈ আছোঁ দেই মই এইটো ফিতাহী নহয় বা হেৰি নহয় দমবালি মৰা কথা নহয় মই ভাল পাওঁ চবৰে নিজৰ নিজৰ ভাল পোৱা কথা থাকে আৰু মই ভাবোঁ নিজকে নিজে যদি এনেকুৱা ধৰণে একদম
থাকে ন বহুত পজিটিভ অৱস্থা মোৰ এনেকুৱা, আৰু মই যেনেকে- পজিটিভ বেছি কৈ আছো হয়তো আপোনাক ক'ব পাৰি এনে পজিটিভ নিগেটিভটো থাকেই নিগেটিভখিনি কোনেও নিজৰ নিগেটিভখিনি নকয় ন মই পজিটিভখিনি আপুনি ক'ব কৈছোঁ আৰু আমি এইটো পডকাষ্ট কৰিছোঁ যাতে পজিটিভ কথাখিনি বেছি স্প্ৰেড হয় নিগেটিভ এনেকুৱা আছে, চবৰে আছে, মোৰো ময়ো আছে। বেয়া মই ব্লেজাৰ বহুত ভাল পাওঁ ব্লেজাৰ মই এতিয়া নাই বহুত সৰুৰ পৰা হ'ল ব্লেজাৰৰ কালেকশ্যন মোৰ বহুত বেছি মই নাজানো কিয় ব্লেজাৰ পিন্ধিলে মোৰ এনেকুৱা লাগে যেন মই নিজৰ কেৰেক্টাৰটোত আহিছোঁ এতিয়া আৰু ঘৰত যেতিয়া যাওঁ মই একদম এটা বেলেগ কেৰেক্টাৰত থাকোঁ যেন একদম বাচ্চা একদম মানে ফটোৱামি কৰি থাকোঁ ঘৰত যেতিয়া ওলাই আহোঁ আপুনি গেঞ্জি এটা হাফ পেণ্ট টাই পিন্ধি পেলাই অন কেমেৰা আপুনি পডকাষ্টত বহকচোন আপোনাৰ ভাল ভাল কথা নাহে অভিয়াছলি নাহে আপুনি চুট পেণ্ট পিন্ধি ল'ব লাগিব পিন্ধিব লাগিব সেইটো মানে ট্ৰাই কৰি চাব পাৰে আপুনি হা বৰ বেয়া লাগিব মানে নোলাব মানে আপোনাৰ ষ্টেণ্ডাৰ্ড কথাবিলাক নোলাব আপোনাৰ মানে গাম্ভীৰ্যপূৰ্ণ কথা পাতিব নোৱাৰিব আপুনি বুজি পালে সেইটো দিগদাৰ হৈ যায় অ'কে উলফা কিয় গৈছিল আপুনি আপুনি কেনেকৈ গম পালে অলপতো ৰিচাৰ্চ কৰিছোঁ আপোনাৰ মাতাৰ আগত বাহ বেলেগ এটা ইণ্টাৰভিউ হয়তো চাইছে চাগে ইউটিউবত আছে এইটো ইণ্টাৰভিউ মোৰ লগৰ এজনে লৈছিলে আক্ৰাম বুলি কয় তেওঁকে মই জীৱনৰ প্ৰথম তেওঁক কৈছিলোঁ এনেইতো আমাৰ ওচৰ চুবুৰীয়া গম পায় মোৰ পৰিয়ালে গম পায় কথাটো হ'ল কি মই যেন কৈছিলোঁ অলপ আগত জিদ্দি বুলি মোক দেউতাই সৰুতে মাৰিছিলে চুলিটো কটাই দিছিলে ষ্টেপ কাট চলি অলপ জেং টাইপৰ ল'ৰা আছিলোঁ মই তেতিয়া মোক খং উঠিছিলে মই জীৱনত প্ৰথম পইচা চুৰ কৰিছিলোঁ 110 টকা ঘৰৰ পৰা সেয়াই প্ৰথম সেয়াই লাষ্ট আৰু মই চুৰ কৰি পোৱা নাই মই চুৰ কৰিছোঁ 110 টকা আৰু সেই 110 টকাত চুৰ কৰি মোক এটা লগৰ মানে ল'ৰা এটাই কৈ আছিলে অলপ মোতকৈ ডাঙৰ কৈ আছিলে হেৰিত যাবি নেকি আলফাত যাবি নেকি সিহঁতাই কৈ থাকে মোৰ তেতিয়া যেতিয়া ঘৰত মাৰি দিলে মোৰ মনত আহি গ'ল যে এতিয়া যামগৈ মই ঘৰত নাথাকোঁ তেতিয়া দিয়ক থানাৰ অচি আছিলে দেউতা মই টিউশ্যনলৈ গৈছিলোঁ চাইকেল তাতে এৰিলোঁ বাছত উঠিলোঁ ডিব্ৰুগড় গ'লোঁ ডিব্ৰুগড় গৈ মোক কিবা কিবি কাগজ পত্ৰ লিখিবলৈ দিলে মোক ক্লাছ 9ত আকৌ তেতিয়া লিখিবলৈ দিলে লিখা মেলা কৰিলোঁ মোক পাছবেলালৈ লৈ যাব শিবিৰলৈ মই ৰেডি হ'লোঁ মই তেনেকুৱাতে ওলাই আহিছোঁ ডিব্ৰুগড়ত তেওঁ লৈ আহিছে অকণমান ঘূৰি আহোঁ যাবলৈ হ'বই ঘূৰিবলৈ ওলাই আহিছোঁ ওলাই আহোঁতে মোক মানুহে কাৰণ পাব্লিকে দেখি গ'ল কাৰণ দেউতা অচি আছিলে ভাবিলে কিডনেপ কৰিছিলে বুলি ভাবিলে ন চব থানাৰ SP বিলাকক কৈ দিয়া হৈছিলে ডিষ্ট্ৰিক্টে দেখি পেলাই মানে মোক ধৰা হ'ল একচুৱেলি মোৰ চিনাকি মানুহে দেখিছিলে ধৰি পেলাই মোক লৈ অহা হ'ল ডিব্ৰুগড়ৰ পৰা আনি পেলাই ঘৰত পৰিৱেশটো বেলেগ আৰু তেতিয়া সেইটো কাৰণে আলফাত গৈছিলোঁ কিন্তু গুচি আহিছোঁ তাৰমানে এটা কথা আমি ইয়াৰ পৰা থিৰাং কৰিব পাৰোঁ যে জেড এটা এনেকুৱা বস্তু য'ত এটা ক্লাছ 9ত পঢ়া ষ্টুডেণ্টক উলফাত জইন কৰাবৰ কাৰণে বাধ্য কৰাব পাৰে আৰু জেড এটা এনেকুৱা বস্তু য'ত এটা চেনেলৰ পৰা উলিয়াই দিয়াৰ পিছত সেই চেনেলটোত আকৌ এডিটৰ ইন চিফটো বনাই দিব পাৰে তো জেড ভালো হয় জেড বেয়াও হয় ৰাইট এটা খুব ইউনিক আপুনি সেইটো ভাবেনে নাই আপোনাৰ বিষয়ে নাজানো কিন্তু যদি ধৰি লওক আপোনাৰ কথা ওলায় যে ইমদাদ কোন হয় সাংবাদিক বুলি কোৱাৰ আগতো এটা কথা আটাইৰে মুখত আছে ইমদাদ খুব যোগাৰু হয় সাংঘাতিক যোগাৰু এইটো মই নিজেও পাইছোঁ কাৰণ মই আপোনাক যেতিয়া লগ পাইছিলোঁ মোৰ নেক্সট ডে ইভেণ্ট আছিল আগদিনাখন মই আপোনাক লগ পাইছোঁ আপোনাক মই কৈছোঁ যে এইখিনি হোৱা নাই আপুনি টেনশ্যন নল'ব আপুনি কালি প্ৰগ্ৰাম প্ৰিপেৰেশ্যন কৰক বাকী বস্তু অন্দাজ পাই যাব সেয়ে প্ৰথম চিনাকি তেতিয়া মই গম পাইছোঁ যে যোগাৰু কি মোক আপোনাক লৈ চিনাকি কৰি দিছিল চক্ৰপাণি পৰাশৰ চক্ৰদাই তো চক্ৰদাই মোক কৈছিল যে যদি ইভেণ্ট কৰিব লাগে নহয় ইমদাদক এবাৰ লগ কৰা তেওঁৰ তাত এনেকুৱা এটা টেলেণ্ট আছে যে তোমাক যি বস্তু লাগে লাষ্ট মমেণ্টত যোগাৰ কৰি দিব পাৰে কেনেকৈ বিল্ড আপ হ'ল সেই এটিটিউডটো যে য়েছ মই পাৰিম মোৰ দ্বাৰাই হ'ব কিন্তু মই কোনো মানে কামক মই ডাঙৰ বুলি নাভাবোঁ এইটো ডাঙৰ কাম এইটো মই কৰিব পাৰিম মানে মই লগালগ আপুনি যেতিয়া মোক কৈ দিয়ে লগালগ মাথা একদম মই যেন কৈছোঁ এইটো মেচিন হয় আমি নখটাওঁ কাৰণে মই লগালগ ভাবি লওঁ এইটো কাক দিম বেনাৰখন আমুকক দিলোঁ সেইটো আমুকক দিলোঁ এইটো আমুকক দিলোঁ এইটো দায়িত্ব আমুকক দিলোঁ মই কথা লগালগ মানে 10 ছেকেণ্ডৰ ভিতৰত মই হেৰি কৰি লওঁ আৰু মই আকৌ সেইটো লগালগ আপোনাকো কৈ দিওঁ কৈছোঁ মই
দেন মই আকৌ ৰিটাৰ্ণ এই মানুহকেইজনক হেৰি কৰিব লাগিব দেই দাদা মই কৈছোঁ আপোনাক কৈছে মই আপোনাৰ এই সহায়কেইটা কৰি দিম কিন্তু মই মানুহ দুজনমান মই লৈ আহিম এই মানুহকেইজনক আপুনিও এটা সন্মান দিব দিব লাগিব তাৰমানে মই কথাটো মই যিটো প্ৰেক্টিকেল কৰোঁ সেইটো আপোনাকো দেখুৱাই দিছোঁ মই আপোনাক দেন এইটো কৰিব লাগিব আৰু মই এই কামবিলাকক মানে মই বহুত ডাঙৰ কাম বুলি নাভাবোঁ বহুত ডাঙৰ কাম হ'লেও ডাঙৰ কাম বুলি যেতিয়া ভাবি থকা হয় না এইটো কামটো নহয়গৈ মানে নহয়গৈ সেইকাৰণে কাম এটা মানে পাৰিম সেই কাম বেলেগে কৰিছে মই নোৱাৰিম পাৰিমেই এইটো মই অট'মেটিকলি আহি যায় মানে পাৰিমেই মানে মোক আপুনি যিমান ডাঙৰ ইভেণ্ট নিদিয়ক খালি মোক অলপমান কথা পাতিবলৈ মোক মেন পাৱাৰ লাগে মই ভাগ কৰি দিবলৈ কিন্তু মই পাৰিমেই মানে আৰু সেইটো মোৰ মগজত ক্ৰিয়া কৰি ল'লে মানে পাৰিমতো Exactly. পাৰিম বুলি হ'লে তাৰমানে ব্ৰেইনে লাহে লাহে ৰাস্তা উলিয়াই দিয়ে কেনেকৈ লাষ্ট প্ৰশ্ন আপোনালৈকে ড্ৰাগছ এলকহল মই জানো আপোনাৰ ধৰ্ম হিচাপে সেইটো বস্তু এলাও নকৰে কিন্তু আপুনি এনেকুৱা মাজত থাকে য'ত আশে পাশে বহুত এনেকুৱা হৈ থাকে আপোনাৰ লাইফত আপুনি নিজক এইবোৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিছে প্লাছ নিউ জেনেৰেশ্যন যিটো সেইটোক লৈ আপুনি কি ক'ব কাৰণ মই এতিয়া ভাবিছোঁ যে যিটো মানুহে প্ৰেম কৰি বৰবাদ হৈছে সিও লাইফত ছাকচেছফুল হ'ব পাৰে যোনে দুষ্টামি কৰি স্কুলৰ পৰা খেদা খাইছে সিও ছাকচেছফুল হ'ব পাৰে এজন চুৰ কৰা মানুহ ভাল হৈ যাব পাৰে কিন্তু এজন নিচা কৰা মানুহ ভাল হ'ব পৰা চান্সেছটো বহুত কম আছে বহুত ৰেয়াৰ মানে ৰিস্ক ল'বই নালাগে এতিয়া কথাটো আপুনি এইটো এটা মেছেজ দিয়া কথাই পাতিছে মোৰ অভিজ্ঞতাৰ কথাই ক'ম আজিতো আৰু মই আৰু কোনোবা আপুনি মোক এক্সপাৰ্ট হিচাপে নহয় মই এক্সপাৰ্ট হোৱাও নাই হ'ব নোৱাৰিমো চাগে জীৱনত কথা শিকি আছোঁ শিকি থকা লাইফত ঘটি থকা কথাকেইটাই ক'ম আপোনাক মই মদ নাখাওঁ মই ড্ৰাগছ নাখাওঁ ড্ৰাগছ কৰি সেৱন কৰি পোৱা নাই কৰোঁ মই স্মক কেতিয়াবা কৰোঁ সেইটো ক'ব নালাগে যদি অন কেমেৰা কৈছোঁ মই অন কেমেৰা মানে এইবিলাক মোৰ লোক ডাক কৰিবলৈ মই ভাল নাপাওঁ কিন্তু সেইটো বেয়া বস্তু কিন্তু মই এই মাদক দ্ৰব্য যিবিলাক মেইনলি পৰে কোনো এটা নাখাওঁ ইয়াৰ পৰা যিখিনিয়ে খায় আৰু মই নাখাওঁ কেলৈ সেইটো বস্তুটো বুজাই দিছোঁ এতিয়া এটা কথা শুনক কিছুমানৰ মনত থাকে দুখ হ'লেও খাব লাগে সুখ হ'লেও খাব লাগে ফূৰ্তিটো খায় তেওঁলোকে দুখতো খায় যিকোনো মুঠতে অপশ্যন এটা পাব লাগে আৰু মই তেওঁলোকতকৈ বহুত বেছি ওপৰ লেভেলত মই এনজয় কৰোঁ মই ৰেড বুলটো মই খোৱা আৰম্ভ কৰিছোঁ ৰেড বুলো বহুত ভাল বস্তু নহয় কেতিয়াবা খাব লাগে ৰেড বুলটো মই গ্লাছত ঢালি লওঁ আইচ এডোখৰ দি লওঁ সিহঁতে যিমান এনজয় কৰে তাতকৈ মই বেছি এনজয় কৰোঁ সিহঁতে ড্ৰিংকছ খোৱা নিচিনা সেইটোতো ফিল হয় ফিলটো মেইন বস্তু ফিল কৰি খাওঁ মই সিহঁতে ফিল কৰি খাইছে নিচা হ'বলৈ মই ফিল কৰি খাইছোঁ এনজয় কৰিবলৈ মই এনজয় কৰিম আৰু সিহঁতে ভাবে যেন ইণ্ডিয়াতে ফুল ড্ৰিংকছ কৰি আছে মোৰ জীৱনত মই ক'তো চেলেকিও পোৱা নাই মই ক'লোঁ নহয় চবেই জানে এইটো কথা আৰু মই কিন্তু এই কথাটোও কওঁ ড্ৰিংকছ কৰাটো বেয়া কথা নহয় গুচি যাব নালাগে অভাৰ কৰিব নালাগে ড্ৰিংকছ আৰু ক্লাবত যোৱাটো বেয়া কথা নহয় ক্লাবত মোৰ অভিজ্ঞতা দেই মই এতিয়া গুৱাহাটীত থাকিব পাৰে মই আগতে ক্লাবিং বুলি কয় মই বুজি নাপাওঁ এতিয়া মই ক'ৰবাত কেতিয়াবা যোৱা হয় কিছুমান কাৰণত যোৱা হয় মই আৰু তেতিয়া মই বুজি পালোঁ দেন মাইণ্ড ৰিলেক্স কৰিবলৈ বহুত ডাঙৰ অফিচাৰ বহি থাকে মাইণ্ডটো ৰিলেক্স কৰিবৰ কাৰণে অসভ্যালি কৰিবৰ কাৰণে নহয় ক্লাব বস্তু সেইবুলি আৰু কিছুমান ক্লাব আছে বহুত অসভ্যালি ক্লাব আছে বহুত অভাৰ মানে হেৰি কৰি আছে এইবিলাকৰ কথা কোৱা নাই মই কিন্তু বস্তুটো মিনিংটো চবেই বেয়া বুজে যেন এই বেয়া বুজাটোত মই ভাল বুজাব গৈছোঁ মাইণ্ড ৰিলেক্স কৰিবলৈ একচুৱেলি যোৱা হয় গান এটা বাজে বা হেৰি বহুত মানে টেনশ্যনত থকা যায়তো আৰু ড্ৰিংকছ হওক ড্ৰাগছ হওক কোনোবাই হওক এইবিলাকতো একেবাৰে ল'বই নালাগে কিন্তু ল'লেও এটা লিমিটলৈকে ল'ব লাগে মই নোখোৱাৰ কাৰণটো হ'ল প্ৰথম কথা হ'ল ধৰ্ম কিন্তু আমাৰ মুছলিম ধৰ্মত থকা ইছলাম ধৰ্মত থকা বহুত ল'ৰাই খায় ধৰ্মত আছে বুলিয়ে নোখোৱা নহয় বহুতেই খায় কিন্তু মই ধৰ্মটো প্ৰথম ধৰ্মত মনা গৈছে এইটো মাইণ্ডত ভৰাই ল'লোঁ ছেকেণ্ড কথা হ'ল মোৰ কোনো পৰিয়ালতে নাই এনেকুৱা মই খালে বেয়া হ'ব ছেকেণ্ড আৰু থাৰ্ড কথা হ'ল মই অলপ মানুহটো জিদ্দি জীৱনত যদি মই কেতিয়াবা খাই দিওঁ কেনেকুৱা ঘটনা হৈ যাব বুজি পালে এইটো ভাবি লওঁ মানে মই বহুত বেলেগ ধৰণৰ হৈ যাব পাৰে সেইটো কাৰণে মই আৰু এদিন খালে যেন কোনোবাই কয় আজিৰ কাৰণে খা আৰু কেতিয়াও নালাগে বিয়েৰ অকণমান হ'লেও খা মই কওঁ আজি খালে তহঁতি থাকিব নোৱাৰিবি এইটো পলাব লাগিব মই বহুত উৎপাত কৰিম তেনেকুৱা ধৰণৰ হয় আৰু মই সেইটো মগজত বান্ধি ল'লোঁ যিমান ডাঙৰ মিনিষ্টাৰ যিমান ডাঙৰ বিজনেছমেন যোনেই নহওক মোক একেলগে বহুৱাই যেতিয়া খাবলৈ বিচাৰিব
মই ৰেড বুলটোকে বিচাৰিম বা জুচকে বিচাৰিম মই সমান ফিল দিম তেওঁ যিটো কথা পাতি যিটো ফিল ল'বৰ কাৰণে একচুৱেলি লগত বহুৱাই পেলাই খুৱাই হয়নে সেই ফিলটো মই দিওঁ আৰু তেওঁ যদি নাচিছে ময়ো নাচিম মানে মই আমনি নাপাওঁ মানে তোমাৰ কাম তুমি কৰিছা মোৰ কাম মই কৰিছোঁ এনজয়মেণ্ট লাগে এনজয়মেণ্ট দুইজনে একেলগে কৰিম কিন্তু নিচা কৰিয়ে যেন এনজয়মেণ্ট কৰিব পাৰি এইটো নহয় মই হয়তো মাজা খাই পেলাইও মই এনজয়মেণ্ট এনজয় কৰিম কৰিব পাৰি যদিও ইমদাদ আলি এজন সাংবাদিক কিন্তু ইমদাদ আলিক মাজে মাজে কেতিয়াবা কোনোবা গানৰ পিছফালে মই গীটাৰ বজাই থাকোঁ দেখোঁ কেতিয়াবা চিনেমাত ভিলেনো হৈ যায় কেতিয়াবা ছাপৰ্টিং কেৰেক্টাৰটো আহি যায় কেতিয়াবা ইভেণ্টতো দেখা পাওঁ আটাইবোৰ ঠাইত মানে নিজৰ ইচ্ছামতে যায় ইয়াৰ বেকতো কিবা আপোনাৰ মূল মন্ত্ৰ সোমাই আছে আৰু মই ক'লোঁ যেন মাজতে কৈছোঁ মই যিটো কামকে দিয়ে মই সেইটো কামকে কৰি ভাল পাওঁ মানে এইটো কাম মোৰ কাম নহয় বুলি কথাই নাথাকে মানে কিয় মোৰ কাম নহয় চব মোৰ কাম কৰিব দিলে মোৰ কাম মানে বুজি পাইছে না নাটক মই নাটক আগতে বেষ্ট এক্টৰ আছিলোঁ এতিয়া সুবিধা পোৱা নাই মই গুৱাহাটীত কিন্তু মই বিহু কাশ্যপৰ গানত মই এটাত ভিলেনৰ ৰোল লৈছোঁ এটাত প্ৰিয়ম পল্লৱী ককায়েকৰ ৰোল লৈছোঁ আৰু মানে চিনেমা কৰিছোঁ দুখন ঈশ্বৰ পুত্ৰৰ লগতো কৰিছোঁ ঠিক আছে তাৰপৰা এতিয়া জীউৰ লগত তাই মোৰ বহুত মৰমৰ বহুত মানে কলিজা আৰু মই তাইৰ লগত মানে পিছফালে হ'লেও ৰখি মানে দেউতাকৰ নিচিনাকৈ ৰখি পেলাই গীটাৰ বজাই আছোঁ বহুতে ভাবিছে মই গীটাৰত এক্সপাৰ্ট দেউতাই প্ৰগ্ৰেমো দিব বিচাৰিছে মই কৈছোঁ এক্টিং কৰিছোঁ মই এটা টিউনো দিব নাজানো এক্টিংটো কৰিবলৈ মানে চেষ্টা কৰোঁ আৰু মোৰ জীৱনৰ এক্টিঙৰ কথা কৈছে এক্টিঙৰ কথা এটা অভিজ্ঞতা এটা কৈছোঁ হা তো আপুনি ঋতু কলিতাক সুধিলে গম পাব ঋতু কলিতা চিনি পায় আপোনালোকে চবেই চিনি পায় কি হৈছে মোক এক্টিং এটা কৰিব দিছে মোক ডাইৰেক্টৰে শিকাই দিছে তাৰমানে মোক কিমানটো ভিতৰত সোমাই যাওঁ এই মেছেজটো দিব বিচাৰিছোঁ ডাইৰেক্টৰে কৈছে আপুনি বহুত বেয়া মানুহ আপোনাৰ ৰোলটো আপুনি ইমানেই বেয়া মানুহ আপোনাক দেখিলে মানুহে ভয় খায় আপোনাক দেখিলে মানুহে ঘিণ কৰে আপুনি বহুত বদমাছ মানুহ আপুনি ডাইলগ আপোনাৰ এটাও নাই আপুনি নিজকে উপস্থাপন কৰিব তাৰপিছত মই বোলো কাৰ লগত আছে ৰোলটো বোলে ছোৱালীৰ লগত আছে ৰুদ্ৰ ৰুদ্ৰটো এতিয়া ৰিলিজ হোৱাই নাই সেইখনততো মই বেলেগ ৰোল অলৰেডি ৰিলিজ হোৱা গানৰ কথা দুবা গানটো বহুত ডাঙৰ ছেটআপ বহুত টকা বহুত লাখ টকা খৰচ কৰিছে বিহু কাশ্যপে ছেটআপটোত ল'ৰা ছোৱালীবিলাক আছে ছোৱালীজনীক মোক তোক ডাইৰেক্টৰ কৈ দিছে ন আপুনি বেয়া মানুহ বুলি এতিয়া মইতো বেয়া মানুহ হ'ব লাগিব এনেওতো মোটামুটি আধা ভাল চব বেয়া আধা ভাল আধা বেয়া থাকে তাৰপিছত পুৰা বেয়া হ'ব লাগে এতিয়া পুৰা বেয়া হ'বলৈ মই নিজকে প্ৰস্তুত কৰি ল'লোঁ মাইণ্ডটো হেৰি কৰি ল'লোঁ চকুটো ৰঙা কৰি ল'লোঁ পানী মাৰি আৰু পুৰা নিজকে ভাবি ল'লোঁ মই মদবী মই জুৱাৰী মই মানে ড্ৰাগছ সেৱন কৰা ল'ৰা মই মানে ছোৱালী পাগল ল'ৰা চব নিজকে ভাবি ল'লোঁ আৰু ভাবি পেলাই মই এবাৰ প্ৰেক্টিছ কৰিব ল'লোঁ ছোৱালীৰ লগত আছে ৰোলটো ছোৱালীজনীক মই এনেকুৱা ধৰণে চালোঁ জগদীশ দা ছোৱালীজনীয়ে কান্দি দিলে আৰু ক'লে মই এই পগলা মানুহটো ফাল্টু মানুহটোৰ লগত মই এক্টিং নকৰোঁ বুলি কৈ ছেটআপৰ পৰা ওলাই দিলে তাৰপৰা ছেটআপৰ পৰা ওলাই তাইৰ লগৰ যিমান আছিলে ডান্সৰ গ্ৰুপ চুপৰ পৰা আদি চবেই মিটিং কৰিলে কৈছে ল'ৰা এটা আহিছে বহুত অসভ্য আমুক তামুক আমি নকৰোঁ আমি পুৰা হুলস্থুল লাগি গ'ল অলপ টাইম মোক আহিলে ভিগুৱে সুধিলে বা বেলেগে সুধিলে প্ৰিয়মে সুধিছে কি হৈছে কিবা হৈছে মোক নহয় মোক বেয়া হ'ব কৈছে এক্টিংটো মোৰ বেয়া ৰোল দিছে মই বেয়া ৰোলটো মই তোক কৰিবলৈ এনেকুৱা এটা এক্টিং দিছিলোঁ এনেকুৱা এটা চাউনি দিছিলোঁ মানে সেই চাউনিটোত মানে চকু পানী টোপ টোপকৈ পৰি গ'ল ছোৱালীজনী মোৰ চকুৰ আগত এইটো প্ৰমাণ আছে এইটো কলিতা প্ৰমাণ আছে টোপ টোপকৈ ৰিহাৰ্চেল কৰিছিলোঁ মানে আৰু ছোৱালীজনী ছেটআপৰ পৰাই বাহিৰ হৈ গ'ল তাই নকৰিলেই মানে ক'লে মই নকৰোঁৱেই আনৰ লগত একেবাৰে নকৰিলে তাৰমানে মই সেই এক্টিঙত যেতিয়া সোমাই এক্টিঙত পূৰা ভিতৰি সোমাই যোৱা যায় তেনেকুৱা ধৰণে হয় মই এবাৰতো মানে এনেকুৱা ধৰণৰ বেষ্ট এক্টৰ পাইছোঁ ভুল কৰি পেলাই ভুল কৰিয়ে বেষ্ট এক্টৰ নাপায় দীঘল হৈছে যদি মই বেয়া নাপাব ভুল কৰি কেতিয়াবা ছাকচেছ হ'ব পাৰি যেন মানে মই আপোনাৰ যদি কোনোবা ষ্টুডেণ্টে চাই আছে মই কৈছোঁ মানে প্ৰেজেণ্ট অফ মাইণ্ড বহুত ডাঙৰ বস্তু প্ৰেজেণ্ট অফ মাইণ্ডটো যদি তুমি খটাব নোৱাৰা বা মই খটাব নোৱাৰোঁ বিপদ অনিবাৰ্য ক'ৰবাত বিপদত পৰিলে প্ৰেজেণ্ট অফ মাইণ্ডটোহে কাম দিব তোমাৰ কোনো এম্বুলেঞ্চে কাম নিদিয়ে তোমাৰ কোনো পুলিচে কাম নিদিয়ে মা দেউতাই কাম নিদিয়ে ককাই ভাই কাম নিদিয়ে সেইটো সময়ত এটাই কাম দিব প্ৰেজেণ্ট অফ মাইণ্ড তুমি কেনেকৈ ধৰণে খটাইছা উপস্থিত বুদ্ধিটো আচৰিত ধৰণে খটাবলগীয়া হয় এতিয়া মই নাটক কৰি আছোঁ কলেজত মই বুঢ়া মানুহ লৈছোঁ খৰম পিন্ধি গৈছোঁ
খৰমজু খুলিয়ে যাব লাগে ভিতৰত মানে ভিতৰ এটা ৰুমত মোৰ হেৰি আছে বিৰাট বহিছোঁ মোক চাহ খাব দিছে চাহ খোৱা এক্টিঙে কৰিব লাগে কোনোবাই সঁচা সঁচিকৈ দি দিলে চাহটো সঁচা সঁচিকৈ চাহটো দি দিলে গৰম চাহ নহয় ঠাণ্ডা চাহখিনি খাই থাকোঁতে মোৰ মস্কোৱা ডাঙৰ আছিলে তিতি পেলাই কোমলি গ'ল আঠাটো ডেণ্ডাইট লগাই থাকে মই বাতিটো এনেকৈ চাইছোঁ দেখিছোঁ মোৰ ডাইৰেক্ট গৈ মোৰ কাঁহৰ বাতিটোত আছে এতিয়া মই মূৰটো উঠাব পৰা নাই এনেকৈ উঠালে মোক পূৰা এইবোৰ খালী দেখিব মানে মোৰ তিতি গ'ল সঁচা সঁচিকৈ খাই দিলোঁ যেন খাই দিয়াৰ লগে লগে মোৰ তিতি গ'ল তিতি যোৱাৰ লগে লগে থলককৈ হৈলে লগালগ মোৰ গামোচাটো আছে আৰু বুঢ়া আহে বোপায়ো বুলি বোপাই তেনেকুৱা ধৰণৰ ডাইলগ এটা দি মোক খৰমজোৰ এইটো আহিলোঁ তেনেকুৱা টাইপত কৈ মই খৰমজোৰ পিন্ধিবলৈ মুখত হেৰি কৰি মই কৈছোঁ ইমিডিয়েট দাড়ি লগা বুলি আহি পেলাই মই দাড়িটো লগাই আকৌ ৰোল কৰিছোঁ কিন্তু মোক খৰমজোৰ বাহিৰলৈ পিন্ধিবলৈ অহা কোনো এইবিলাক নাই মানে মই স্ক্ৰিপ্টেড মই নিজে কৰি ল'লোঁ মানে বাহিৰলৈ এপাক যাব লাগে কিবা এটা বুদ্ধি কৰি মোৰ খৰমজোৰ লৈ গ'লোঁ কুকুৰ চুকুৰে লৈ যাব নেকিও তেনেকুৱা টাইপ মানে সেইটো খৰমজোৰ অনা বুদ্ধি কৰি পেলাই মই দাড়িটো লগাই ল'লোঁ আৰু সেইটো আপোনাৰ এজন জাজে গোটেই ধৰিব পাৰিলে আৰু ধৰিব পাৰি পেলাই মোক বেষ্ট এক্টৰ দিলে কৈও দিছে যেন আপোনাৰ উপস্থিত বুদ্ধিটো যিটো কৰিলে কোনো কাকো গম পাব নিদিলে কোনো ৰাইজে গম নাপালে যেন আপোনাৰ দাড়ি পৰি গ'ল কাঁহৰ বাতিত সেইটো কাৰণে আপোনাক মানে ভুল হোৱাৰ কাৰণে বেষ্ট এক্টৰ পালে মানে কেতিয়াবা ভুল হৈও হেৰি হয় এতিয়া এটা প্ৰশ্ন নুসুধিলে গোটেই পডকাষ্টটো আদৰীয়া হৈ থাকিব জুবিন গাৰ্গ হোৱাই আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাইছে চবৰে জীৱনত পেলাইছে দাদা জুবিন দা মানে এনেকুৱা এটা সত্তা এনেকুৱা এজন ব্যক্তি আছিলে আমাৰ গোটেই সমাজ জীৱন সালসলনি কৰি দিছে এইটো সঁচা কৈছোঁ মিছা কৈছোঁ চবেই দেখিয়ে আছে চব প্ৰেক্টিকেল এইবিলাক দেই এইবিলাক মই কোৱা কথাবিলাক প্ৰেক্টিকেল কথা কৈ আছোঁ আজিলৈকে মছজিদত গান শুনা বজা শুনিছিলে আপুনি ক'তো নাই জুবিন দা মায়াবিনীটো মাদ্ৰাছাত বাজিছে মছজিদত বাজিছে হা কোৰাণ শ্বৰীফ পঢ়ি আছে ফটো লগাই পেলাই চাকি এগছ জ্বলাই কোৰাণ শ্বৰীফ পঢ়ি আছে ক'ৰবাত ৱৰ্ল্ডত উলিয়াই দিব পাৰিব আপুনি ক'তো নোৱাৰে মানে জুবিন দা যেতিয়া খবৰটো আহিছে মই ঘৰত আছোঁ মই শুনাৰ লগে লগে মই ঘৰৰ মানুহৰ আগত কান্দিব নোৱাৰি মই গাড়ীখনৰ ভিতৰত বহুত কান্দিছোঁ সেইটো আপুনিও ভবা নাই যেন জুবিন দা মৰিলে আপুনি কি হ'ব কান্দিব লাগিব কোনো ভাবি মেলি কন্দা নাই কোনো অট'মেটিকলি চবেই কান্দিছে মানে জুবিন দা কেনেকুৱা ধৰণৰ ভিতৰত সোমাই আছিলে মানুহ কেনেকুৱা ধৰণে অন্তৰত সোমাই আছিলে সেইটো সকলোৱে গম পাই গৈছে এতিয়া বুজি পাই মানে ক'ব পাৰিছে যে মানুহে ইমান ভাল পায় মানে মানুহে ভাল পায় মানে মই এইখিনিতে এটা মেছেজ দি দিওঁ জুবিন দাকতো জীয়াই থাকোঁতেও ভাল পাইছিলে সমালোচনাও কৰিছিলে বহুত ঠিক আছে এতিয়া বুজি পাইছে জুবিন দা কি হয় হেৰুৱাৰ পাছত মানুহে বুজি পাইছে মোৰ কথা এইটোৱেই এই কথাটোৰ পৰা মই এটা কথা একদম স্পষ্টকৈ কওঁ চব ৰাইজক কওঁ আপুনি এই মেছেজটো দিব লাগে জীয়াই থাকোঁতে সন্মান দিব লাগে দাদা জীয়াই থাকোঁতে মোকো যদি আপুনি ভাল পায় জীয়াই থাকোঁতে কওঁ ইমদাদ মই তোমাক ভাল পাওঁ এইটো কামৰ কাৰণে মই তেতিয়া কম এই জগদীশ দা আপুনি মোক ভাল পায় গবা মাৰি দৌৰিম আৰু মই ক'ম এই মানুহজনে মোক ভাল পায় মই এওঁৰ কাৰণে আৰু দুটা ভাল কাম কৰিমেই উৎসাহটো বাঢ়ে জীয়াই থাকোঁতে ভাল বুলি নক'বা মৃত্যুৰ পাছত আমি যেন লিখোঁ ছাৰজন বহুত ভাল আছিলে আমাক পঢ়ুৱাইছিলে আমাক বহুত ভালকৈ বুজাইছিলে আৰে তুমি জীয়াই থাকোঁতে যদি আমি ক'লোহেঁতেন যেন ছাৰে আমাক ধুনীয়াকৈ বুজায় ভালকৈ পঢ়ুৱায় ফিজ কম লয় তেওঁতো আৰু ভাল পালে তেওঁৰ কাৰণে পুৰস্কাৰ আৰু মোকো কৈছোঁ আপোনাক কৈছোঁ চাই থকা সকলকো কৈছোঁ মোক যদি কোনোবাই ভাল পায় মৃত্যুৰ পাছত যি লিখা লিখি থাকিব জীয়াই থাকোঁতে অলপ গম পাব দিয়ক অলপ গম পাব দিয়ক আৰু বেয়া পাই যদিও গম পাব দিয়ক ভাল পোৱা বেয়া পোৱাটো আমি জীয়াই থাকোঁতে গম পাব দিয়ক মৃত্যুৰ পাছত ইমান গম পাই পেলাই মইতো লাভ নহ'ম আপুনি কি লাভ হ'ব নাজানো হয়নে নহয় সেইটো কাৰণে জীয়াই থাকোঁতে সন্মান জীয়াই থাকোঁতে ভাল কথা হওক জীয়াই থাকোঁতে মানুহৰ যিটো আৰু ছ'চিয়েল মিডিয়া ন আপোনাক কোনে বেছিকৈ ভাল পায় জুবিন দাৰ কথাতে আহি আছোঁ হা জীয়াই থাকোঁতে মই যদি জীয়াই থাকোঁতে আপোনাৰ কথা সামাজিক মাধ্যমত দেখিব পাৰিছোঁ হোৱাটছআপ ব্যক্তিগত নহয় ব্যক্তিগত কথা কোৱা নাই ৰাজহুৱা কথা কৈ আছোঁ সামাজিকভাৱে আপোনাক মই যদি চিনাকি দিছোঁ মই আপোনাক ভাল পাওঁ আপুনি এজন ভাল মানুহ তাৰমানে মই আপোনাক প্ৰকৃতাৰ্থত মই আপোনাক ভাল পাওঁ কিছুমানে লুকাই চুকৈ ভাল পায় ব্যক্তিগত এটা ৰুমত কয় আপুনি বহুত ভাল মানুহ বহুত ওপৰ মাল আমুক তামুক কৈ দিয়ে সেইটো মানে তেল মই ভাল পোৱা কাম নাই এইটো সময়ত আহে সময়ত গুচি যায় কিন্তু যোনজনে তেওঁ হয়তো হ'ব পাৰে দুটা মানে 50-50 তেওঁ ভাল পাবও পাৰে নাপাবও পাৰে আপোনাকো মানে আপোনাক দেখুৱাব নিবিচাৰে ৰাইজৰ আগত মানে আপোনাক ভাল পাওঁ বুলি
আৰু যি চাম মানুহে আপোনাক সামাজিক মাধ্যমত ভাল পাওঁ বুলি লিখি দিলে সেই চাম মানুহে প্ৰকৃততে আপোনাক ভাল পায় আপোনাক ভাল পায় জানো ফেচবুকত আপোনাৰ ফটো এখন দি ভাল বুলি লিখি দিলে তাৰমানে প্ৰকৃততে বা ফেচবুকত কমেণ্ট এটা দিলে ভালকৈ মানে গোটেই ৱৰ্ল্ডে দেখাকৈ দিছে নাই আমেৰিকা মানুহজনেও চাওঁ বুলি চাব পাৰিব নাই মই কাম গোটেই ৱৰ্ল্ডৰ আগত কৈ দিলে যেনে এওঁ ভাল মানুহ এওঁ আমুকটো হয় মানে আপোনাক প্ৰকৃতাৰ্থত তেওঁ অন্তৰৰ পৰা ভাল পায় আৰু যিজনে ৰুমৰ ভিতৰত কয় এইটো স্বাৰ্থ 50-50 কোনোবাই ৰুমৰ ভিতৰত এনেও কৈ দিব পাৰে তেওঁ 50% মানুহে সঁচাকৈ ভাল পাই পেলাই কয় 50% মানুহে এনে তেল মাৰিবলৈ কয় আৰু জুবিন দাৰ কথাটো হ'ল জুবিন দাক মানে বহুত বেছিকৈ অন্তৰত যেন আছিলে মানুহৰ এই কথাটো মেছেজ দিছে জুবিন দাৰ পৰা শিকিবলগীয়া এইটো আছে জাতি ভেদৰ কথা নাই সকলো মিলা প্ৰীতিকৈ থাকিব লাগে আৰু আমাৰ তেতিয়াৰ পৰা দেখিছোঁ যাতে এইবোৰ মাজে মাজে মিয়া চিয়া কথা ওলাইছে সেইবিলাক মই বিতৰ্কত নাযাওঁ মই জাতি ভেদৰ কথা কৈ আছোঁ হিন্দু মুছলিম আমুক তামুকৰ কথা কৈ আছোঁ এইখিনি সকলো মিলা প্ৰীতি মানৱ ধৰ্মই মেইন ধৰ্ম তো জুবিন দাই আকৌ পুনৰবাৰ কৈ গৈছে ভূপেন দায়ো বহুত কথা কৈ গৈছে কিন্তু জুবিন দায়ো বহুত কথা কৈ গৈছে আৰু সেই ঈশ্বৰৰ পুত্ৰৰ লগত মই এখন ছবি কৰিবলৈ সুবিধা পাইছিলোঁ আৰু তাতে গাত ধৰি পেলাই মোৰ ডাইলগ আছিলে আৰু মই সৌভাগ্য মই সেয়াই মোৰ অন্তৰত মানে বহুত স্থান দিছিলে এনেই 2004 চনত একেলগে আমাৰ ঘৰত আছিলে গৰিমাক বৌক বিয়া কৰাৰ পিছতে মানে নতুনতে সেইটো অভিজ্ঞতা সেইটো সৰু আছিলোঁ এই ডাঙৰ হোৱাৰ পাছত আজি এবছৰ আগত যিখন ৰাজনীতি ছবিখনত মই যিহেতু অভিনয় কৰিছোঁ ৰাজনীতি ছবিখনত জুবিন দাৰ লগৰ সাংবাদিকজন লৈছোঁ জুবিন দাৰ সাংবাদিক মই তেওঁৰ বন্ধু সাংবাদিক আৰু তেনেকুৱা ধৰণৰ ঈশ্বৰপুত্ৰ কাম কৰি আছোঁ এতিয়া আমি তেওঁক জীয়াই ৰখা তেওঁৰ ভাল কামবিলাকতো জীয়াই ৰাখিব লাগিব তাৰ কাৰণে জুবিন গাৰ্গ ফেন ক্লাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু মই অনুৰোধো জনাম যে ফেন ক্লাববিলাক আছে বিভিন্ন ঠাইত আৰু চেণ্ট্ৰেল বডি যিখন আছে আমাৰ পিকু বৰগোহাঁয়ে দায়িত্ব লৈ আছে তেওঁলোকে যাতে ভালকৈ জুবিন দাৰ গোটেই কৰ্মখিনি তেওঁলোকে প্ৰথম মানে হেৰি কৰক ডিচিশ্যন লওক তাৰপিছতে এৰি দিয়ক জুবিন দাক আমি সদায় মনত জীয়াই আছেই কোনোবাই এনেই পলিটিক্স কৰিছে আমুক কৰিছে বুলি কৈ আছোঁ মই ভাবোঁ নাই কৰা কাৰণ জুবিন দা সঁচাকৈ অন্তত মানে আপুনি মই সঁচাকৈ কান্দিছোঁ হয়নে চবেই চাই থকাজনেও সঁচাকৈ কান্দিছে কেতিয়াবা এতিয়া মাজে মাজে অনুভৱ হয় মানে ফূৰ্তি কৰি থাকিলেও পটককৈ কোনোবা এটা গানত কোনো অনুভৱ হয় জুবিন দা নাই ফূৰ্তি কৰি থাকোঁ কিন্তু নাই বুলিতো মনত পৰি যায় এনেই নালাগে যে জুবিন দা নাই এই তেনেকুৱা কথাবিলাকে আমনি কৰা মানে জুবিন দাক আমি সঁচাকৈ জীয়াই ৰাখিব লাগিব আৰু জুবিন দাক জীয়াই ৰখা কথাটো কি জুবিন দা ভাল কথাখিনি খুব ভাইৰেল কৰিব লাগিব খুব ভাইৰেল কৰিব লাগে জুবিন দাৰ যিবিলাক ডাইলগ ভাল ভাল ডাইলগ সেইবিলাককে লিখি লিখি ৰাতিপুৱা শুই উঠি পেলাই লিখক না হয়নে নহয় তেতিয়াও এনেই বহুতে যি টি ধৰণৰ মেছেজ দি থাকে কিবা দি থাকে আৰু এটা কথা কওঁ মই ভাবিছোঁ হা বাকী বেলেগৰ কথা নকওঁ আমি সপ্তাহত এজন মানুহ মানে আপুনি পডকাষ্ট চেনেল খুলিছে মই এতিয়া নিজেও নিজৰ পডকাষ্ট চেনেল এটা ছবি খুলিব পৰা কথা এটা কওঁ হা কাৰো মাৰ্কেট মৰা নাই মই প্ৰতি দেওবাৰে বা এটা বাৰত মানে সপ্তাহত এটা বাৰত এজন মানুহৰ বিষয়ে লিখি যাওক ভাল ফেচবুকত তেওঁ ফটোখন দিয়ক তেওঁ কি হয় তেওঁ কিয় ভাল লাগে তেতিয়া সেই মানুহজনেও আপোনাক ভাল পালে তেওঁ ভাল কথাকেইটা বাকীখিনিয়ে জানিলে এজন ভাল মানুহৰ বিষয়ে ভাবিয়ে ল'ব লাগে আজি দেওবাৰ 12টা বজাত মই এইটো পষ্ট এৰিব লাগিব দিনৰ 12টা বজাত মই এই মানুহজনৰ ভাল কৰ্মখিনি এৰিব লাগিব আৰু তেনেধৰণে আচলতে জীয়াই থাকোঁতে মানুহৰ ভাল কথা বহুত ক'ব লাগে ভাল আইডিয়া দিছে এইটো ভাল লাগিছে ভাল লগা বস্তু এইটো আৰু তাকে গতিকে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব আমাৰ কাৰণে এটাই গৌৰৱৰ কথা যে আমি জুবিন যুগৰ কথাবিলাক ভাইৰেল কৰিব লাগিব ধন্যবাদ আৰু যিহেতু আপোনাৰ প্ৰথম অনুষ্ঠান মই কি কৈছোঁ মইতো লৈ থাকোঁ বেলেগক আজি মোক লৈছে ন কি পাৰিছোঁ নাপাৰিছোঁ নাজানো আৰু ৰাইজলৈ অনুৰোধ জনাইছোঁ কমেণ্ট এটা কৰিব মই শিকিবলগীয়া আছে শিকি আছোঁ আৰু ভাল হ'লে ভাল বুলি ক'ব বেয়া হ'লে বেয়া বুলি ক'ব মই মানে ময়ো তেল নিদিওঁ কাকো মোকো তেল দিব নালাগে মানে মই শিকিব পাৰিম ন আপুনি মোক কিবা এটা ক'লে মই শিকিব পাৰিম চ' আপুনি মোক মেছেজটো দিলে মই সেইটো আকৌ মনত ৰাখোঁ ন মোক কোনে মেছেজটো দিছে কোনে কমেণ্টটো দিছে তো মই মাইণ্ডত ভৰাই ৰাখোঁ ইয়াৰ পৰা মই এই কথাটো শিকিছিলোঁ হয়তো আপোনাৰ কমেণ্টটোৱে মোক টাচ কৰি পেলাই হয়তো লাইফত মোৰ কিবা এটা চেঞ্জিং হ'ব পাৰে গতিকে আপোনালোকে কমেণ্ট কৰিব আৰু এই কমেণ্টটো মই এটা টাইমত মই যোনকেইটা মই 10টা ভাল কমেণ্টৰ ভিতৰত বাছি মই ক'ম এটা ইণ্টাৰভিউত যেনে এইকেইটা কমেণ্টৰ কাৰণে মই বেয়া নাপাইছোঁ থেংক ইউ যোনে শেষলৈকে চালে অশেষ ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰিব আৰু আমি কি শুধৰাব পাৰোঁ এই বিষয়ে কমেণ্টত জনাব নাপাহৰিব ধন্যবাদ চ' আমি ইয়াতে শেষ কৰিম লগতে এটা বাক্য কওঁ যে ইমদাদ আলী ড্ৰিংকছ নকৰে ড্ৰাগছ নলয় CK জগদীশ আছে ড্ৰিংকছ ড্ৰাগছ স্মকিং তামোলো নাখাওঁ গতিকে
আমি দুয়োটাও লাইফটো এনজয় কৰি আছোঁ, আমি দুয়োটাও লাইফত আগবাঢ়ি গৈ আছোঁ, আমাৰো কণ্টেক্স বাঢ়ি আছে, আমি নতুন কাম কৰি গৈ আছোঁ, আমিও ক্ৰিয়েটিভ মানুহ হয়। যদি আমি পাৰিছোঁ আটাই পাৰিব। আৰু এটা